শ্ৰদ্ধাৰ আজিৰ 13 বাৰ্ষিক মদন পুনাম মোহন ফুকন স্মাৰক বক্তৃতা অনুষ্ঠানত আয়োজক আমাৰ মৰাণৰ প্ৰায় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ যিসকল প্ৰতিষ্ঠাপক আৰু যিসকল ইয়াৰ লগত জড়িত আছে, প্ৰথমতে সেইসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানলৈ আমি আমন্ত্ৰিত হোৱাৰ নেপথ্যতে আছিলে শ্ৰদ্ধাৰ গীন ফুকন ছাৰকো ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ইয়াত আজি আহি উপস্থিত হৈছে এই আলোচনাত অন্ততঃ আমাৰ নিচিনা এজন নিৰ্বিঘ্নক উৎসাহিত কৰিব পৰাকৈ ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তি প্ৰত্যেকলৈকে শ্ৰদ্ধাপূৰ্বক নমস্কাৰ জ্ঞাপন কৰি মই সামান্য কিছু কথা তুলি ধৰিব খুজিছোঁ। মোৰ পৰিচয় দিয়াৰ প্ৰয়োজন নাই, মই ইমান ডাঙৰ মানুহ নহয় যাৰ পৰিচয় দিব লাগে। আমি অসম আন্দোলনৰ সময়ত আমি ছাত্ৰ স্কুলত আছিলোঁ, তাৰপিছত লাহে লাহে কলেজলৈ গৈছিলোঁ। অসম আন্দোলন সম্পৰ্কত তেতিয়াই কিবা কিছুমান প্ৰশ্ন মনত সৃষ্টি হৈছিল। সেই প্ৰশ্নবোৰৰ কাৰণে ছাত্ৰ সন্থা, তাৰপাছত অন্যান্য সংগঠন, তাৰপিছত আলফালৈকে বিভিন্ন সংগঠনৰ বিভিন্ন সময়ত বিভিন্ন মাৰপিট খাই, দাবী ধমকি খাই, কেতিয়াবা মৃত্যুৰ ভাবুকিও পায়। তাৰ মাজতে ডাঙৰ হৈ নমৰাকৈ এতিয়ালৈকে থাকি আপোনালোকৰ আগত দুআষাৰ কৰিব পৰা অৱস্থালৈ আহিলোঁ, সেইকাৰণে ধন্যবাদ। আৰু লগতে এই কথাটো ক'ব খুজিছোঁ যে যোৱা সময়ছোৱাত অসমৰ ভাৰতবৰ্ষৰ সামাজিক জীৱন, ৰাজনৈতিক জীৱনত যি ধৰণৰ ঘটনাবোৰ ঘটি আছে, যি ধৰণৰ পৰিৱৰ্তনবোৰ আহি আছে, তাৰ যিটো নেপথ্য, ইতিহাসত তাৰ যিবিলাক প্ৰৱণতা, যিবিলাক প্ৰৱণতাৰ প্ৰৰোচনাত এই ধৰণৰ ঘটনাবোৰ ঘটি আছে, পৰিৱৰ্তনবোৰ হৈ আছে। এফালে যেনেকৈ ৰাজনৈতিক পৰিস্থিতিটোৰ গোটেই বিশ্বজুৰি এটা ব্যৱস্থা আছে, আনহাতে ভাৰতবৰ্ষৰ অন্তৰ্নিহিত কিছুমান দ্বন্দ্বও আছে। এইবিলাকৰ আলাপ আলোচনা যি ধৰণে হ'ব লাগিছিলে হৈছে, নোহোৱাকৈ থকা নাই। কিন্তু এটা বিশেষ বস্তু সদায় হয় এৰাই চলা হয়, নহয় কমকৈ গুৰুত্ব দিয়া হয়। এৰাই চলা বা কমকৈ গুৰুত্ব দিয়া এই বস্তুটো হৈছে ভাৰতীয় সমাজৰ, ভাৰতীয় সামন্তবাদৰ এটা বিশেষ বৈশিষ্ট্য, সেইটো হৈছে বৰ্ণবাদ। আৰু সেই বৰ্ণবাদ শব্দটোক পাছত নাম সলাই অকণমান ৰং চং দি তেল টেঙা ঘঁহি সলাই তাক কোৱা হয় হিন্দুত্ববাদ। আৰু আজিৰ তাৰিখত সেইটো বজাৰত খুব চলাইছে। আমি অসম আন্দোলন যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া ইয়াত এটাই ৰিয়েলিটি আছিল যে অসমীয়াৰ অস্তিত্ব বিপন্ন হ'ব, এনেকুৱা হৈছে তেনেকুৱা হৈছে ইত্যাদি ইত্যাদি। গতিকে যিকোনো প্ৰকাৰে অসমীয়া জাতীয়তা, অসমীয়া জাতিক ধৰি ৰাখিব লাগে আৰু তাৰ কাৰণে যিবোৰ মানে প্ৰতিপক্ষ আছে সেইবিলাকক শিক্ষা দিব লাগে আৰু সেইবোৰৰ বিৰুদ্ধে আমি সংগঠিতভাৱে যুঁজ কৰিব লাগে, আন্দোলন কৰিব লাগে। এই কথাবোৰ শুনি শুনি আমি আগবাঢ়ি আহিছোঁ। তেনেধৰণৰ এটা বাটধাৰা সৃষ্টি কৰি আমাৰ মানসিকতাবোৰ সেইধৰণে তৈয়াৰী কৰি পৰিচালিত কৰি আছে আৰু আজিলৈকে সেইটো অৱস্থাতে আছে। আজি মই আহোঁতে ছাৰৰ লগত কণ্টেক্ট কৰিছোঁ। মই বৰ বিৰক্ত হৈছোঁ এইকাৰণে, উজনি অসমৰ এই অৱস্থাটো মই যদিও দুই এবাৰ আহি আছোঁ বিভিন্ন কাৰণত, কিন্তু আজি মই বিশেষভাৱে দেখিলোঁ। আজি দেখিলোঁ তিয়কৰ পৰা ইয়ালৈকে অকণমান ভাল ৰাস্তা নাই। বেয়া বুলি ক'লে আচলতে নহয়, জঘন্যভাৱে বেয়া। আহি এইখিনি পালোহি আমাৰ ৰাজমাৰ ওচৰত এখন বজাৰ বহিছে, 4 লেনৰ 2টা ৰাস্তা বন্ধ, প্ৰায় 15,000 12,000 গাড়ী। ছাৰক মই কওঁতে চাই ধৰিব পৰা নাই, ইমান গাড়ী মই এই মৰাণ পোৱাৰ আগলৈকে গাড়ী শেষেই হোৱা নাই। ৰাস্তা বন্ধ, না পুলিচ আছে নে প্ৰশাসন আছে, একো নাই। তাৰমানে এটা দেখা গৈছে, বুজা গৈছে উজনি অসমত প্ৰায় নেতৃত্বহীন অৱস্থা এটা হৈ গৈছে। মই শ্ৰদ্ধাৰে মোৰ বক্তৃতা আৰম্ভ কৰাৰ আগতে যাৰ স্মৰণ কৰিব খুজিছোঁ সেইগৰাকী হ'ল অসমৰ নিৰ্মাতা, অসমীয়া জাতিৰ প্ৰাতঃস্মৰণীয় ব্যক্তি, যাৰ আগমন নোহোৱা হ'লে অসমীয়া শব্দটোৱে হয়তো সৃষ্টি নহ'লহেঁতেন। যাৰ আগমন নোহোৱা হ'লে অসমীয়া জাতিৰ ভাষাতাত্ত্বিক দিশটো বাদ দিছোঁ, যিটো ৰাজনৈতিক আভাৱা লাগে, উজনি অসমৰ যিটো মূল ধাৰা, বাগধাৰা হ'বলৈ যিখিনি ব্যৱস্থা লাগিছিল ৰাজনৈতিক ব্যৱস্থা, সেইখিনিয়ে সৃষ্টি নহ'লহেঁতেন। সেইজন হ'ল চাউলুং চুকাফা। তেওঁৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য মোৰ দৃষ্টিত হ'ল যে তেওঁৰ আত্মঅভিমান আছিল, আত্মমৰ্যাদাবোধ আছিল, যিটো কাৰণে তেওঁৰ নিজস্ব ভূমিত সামান্য কিছু কথা কটা প্ৰতি
অলপ নিজৰ বংশ নিজৰ পৰিয়ালৰ মানুহৰ ভিতৰতে হোৱা বিতৰ্ক বিতণ্ডাক লৈ তেওঁ অভিমান কৰি গুচি আহিছে। আত্ম অভিমান আছিল, আত্মমৰ্যাদাবোধ আছিল। কাকো আক্ৰমণ কৰি তেজ চুই ৰক্তপাত কৰি কিবা কৰিবলৈ তেওঁ অহা নাছিল। সামৰিকভাৱে কাৰোবাক জয় কৰা যায়, কিন্তু সামাজিকভাৱে যদি জয় নকৰে তেতিয়াহ'লে 600 বছৰ ৰাজত্ব কৰিব পৰা সাম্ৰাজ্য বা ৰাজ্য সৃষ্টি নহয়। 600 বছৰ এটা ব্যৱস্থা চলাব পৰা ব্যৱস্থাটো গঢ়ি তুলিবলৈ হ'লে সামাজিকভাৱে গঢ়ি তুলিব লাগিব। হয়, দৰকাৰ হ'লে আক্ৰমণ কৰিলে আত্মৰক্ষা কৰিব পাৰিব লাগিব, আৰু য'ত আক্ৰমণৰ প্ৰয়োজন হয় তেতিয়া আক্ৰমণ কৰিব পাৰিব লাগিব, সেই শক্তিৰ লগত থাকিবই লাগিব। কিন্তু তাৰ বাহিৰে তেওঁৰ পৰা শিকিবলগীয়া আটাইতকৈ ডাঙৰ বস্তুটো আত্মমৰ্যাদাবোধ, ব্যক্তি স্বাতন্ত্ৰ্যবোধ আৰু আত্ম অভিমানবোধ। আৰু সেই চুকাফা অহাৰ পাছতহে আহোম শব্দটো আপোনালোকক নকওঁ, সেইকাৰণে তাৰ তাৎপৰ্য, তাৰ গাঁথনি সেইখিনি আপোনালোকে ইতিমধ্যে নিৰ্দিষ্ট জানে। যাৰ এই আত্মমৰ্যাদাবোধেই নাই, আত্মমৰ্যাদাবোধ নাই, আত্ম অভিমানবোধ নাই, যাৰ এই স্বাতন্ত্ৰ্যবোধটো নাই, সেইজন আহোম হ'ব নোৱাৰে। আটাইতকৈ ডাঙৰ কথাটো হৈছে সেই ধৰণৰ নেতৃত্ব আহোম আচলতে জন্মগতভাৱে এটা নেতৃত্ব দিব পৰা জনগোষ্ঠী, কিন্তু আজি সেইটো হেৰুৱালে। মই আজি বৰ দুখ লগা অভিজ্ঞতা হৈ দেখিছোঁ যে ইয়াত যি বহতীয়া সি আহোম নহয়, আহোম কাৰো বহতীয়া নহয়। আহোমে কাকো বহতীয়াও কৰা নাই আৰু নিজেও কাৰো বহতীয়া হোৱা নাই কেতিয়াও। না কাৰোবাক বহতীয়া কৰিছে, না নিজে কাৰোবাৰ বহতীয়া হৈছে। আমি সাধাৰণ এটা উদাহৰণ দিছোঁ যে লাচিত বৰফুকনক লৈ এতিয়া বহুত কেইবা কথা চলি আছে। লাচিত বৰফুকনে নিজৰ ৰাজ্যখনহে উদ্ধাৰ কৰিছে, তাক ক্ৰছ কৰি 1 ইঞ্চিকৈ লোকৰ ঠাইত হাত দিয়া নাই। মই কাৰো বহতীয়া হৈ নাথাকোঁ, মোৰ ৰাজ্য কোনোবাই দখল কৰিছে, মই উদ্ধাৰ কৰিম, তাৰ কাৰণে মই সমস্ত শক্তি কৰিম। সেই বুলি তাক পাৰ হৈ মই 1 ইঞ্চিও কাৰো দখল কৰা নাই। ইয়াৰ বিপৰীতে আমি দেখিম লাচিতৰ লগত তুলনা কৰি যিখিনি যাৰ কথা কোৱা হয় তেওঁ হ'ল ছত্ৰপতি শিৱাজী। ছত্ৰপতি শিৱাজী আচলতে এজন সাম্ৰাজ্যবাদী হিচাপে পৰিচিত। ছত্ৰপতি শিৱাজীও কেনেকৈ ব্ৰাহ্মণ্যবাদৰ চিকাৰ হৈছিল সেইটো এটা বৰ সাংঘাতিক কাহিনী, সেইটো কথা মই অলপ চমুকৈ কওঁ। মই এই কথাকেইটা এইকাৰণেই কৈ থ'লোঁ, মোৰ এই বাটৰ তিক্ততাটো খংটো অলপ পুৰাই লৈছোঁ যে আজি এইটো নহ'লে মই মানে কেথাৰচিছটো নহয় যে কি হৈ গ'ল। এইখনটো আচলতে এনেকুৱা নাছিল। মই আহিছোঁ 2 এবাৰ, মোৰ ল'ৰাটো ইয়াত চাকৰি কৰি ওচৰতে নাহৰকটীয়াত, সেইকাৰণে আহিবলগীয়া হৈছে কিবা হৈ গ'ল, কিন্তু আজিৰ নিচিনা অভিজ্ঞতা কেতিয়াও নহয়। আৰু এইটো ডাঙৰ কথা কি, যোৱা সময়ছোৱাত যিটো নিৰ্বাচন হ'ল, যি হ'ল এটা কথা দেখিলোঁ, যিটো স্বাভিমান আছিল, যিটো স্বতন্ত্ৰতা আছিল আৰু বহতীয়া নোহোৱাৰ যিটো মনোভাৱ আছিল, সেইটোৰ ওপৰত কিন্তু সাংঘাতিক আঘাত পৰিছে। কেনেকৈ পৰিছে, কি পৰিছে সেইবোৰ কথা নকওঁ, সেইবোৰলৈ মই নাযাওঁ, যোৱাৰ সময় আহিব। কিন্তু মই এই কথাটো আৰম্ভ কৰিব খুজিছোঁ যে মোৰ বিষয়টো হ'ল মূলতঃ কেন্দ্ৰীয় বিষয় হিচাপে মই যিটো লৈছোঁ সেইটো হ'ল অসমীয়াত্ব বনাম হিন্দুত্ব। তাৰ লগত সংগতিপূৰ্ণ সম্পৰ্ক ৰাখিহে মই 7 ৰাজৰ বা 1 ৰাজৰ প্ৰসংগটো আনিছোঁ। আৰু আমাৰ যিখন অসম প্ৰচলিত অৰ্থত যিখন অসম, এই অসমখন তৈয়াৰ হৈছে 1874 চনৰ পাছত, নহয় জানো ছাৰ? আজি আমি যিখন অসমত আছোঁ সেই অসমখন তৈয়াৰ হৈছে 1874 চনত। কেনেকৈ তৈয়াৰী হ'ল? 1874 চনত তৈয়াৰী হোৱা অসমখন তাৰ আগতে যিটো কলিকতাৰ বংগৰ আমাৰ যিটো প্ৰেচিডেঞ্চি আছিল, বংগৰ প্ৰেচিডেঞ্চিৰ পৰা অসমক চিফ কমিশ্যনাৰৰ ৰাজ্য কৰা হ'ল 1874 চনত, চিফ কমিশ্যনাৰ। তাৰ আগলৈকে আমাৰ এইখন ৰাজ্য আছিল, উজনি অসমৰ এই অংশ আহোমসকলৰ আৰু লগতে সৰু সুৰা ৰাজ্য আছিল যদিও সেইটো এটা কমনৱেলথ আছিল, কোনেও কাকো দমন নিপীড়ন নকৰা ধৰণৰ এটা কমনৱেলথ আছিল। নামনিত কোচসকলৰ ৰাজ্যকে ধৰি এই ৰাজ্যবিলাক আছিল, এই এটা সমষ্টি আছিল, এটা সমষ্টিতে। কিন্তু ই এখন প্ৰদেশলৈ ৰূপান্তৰিত হ'ল 1874 চনত। আৰু আমি যে কৈ থাকোঁ 1874 চনত কি হ'ল, 1874 চনত অসম এখন প্ৰদেশ হ'ল, অসমক এজন চিফ কমিশ্যনাৰৰ অধীনলৈ অনা হ'ল, আৰু লগত যোগ কৰি দিয়া হ'ল 3টা অঞ্চল। লগত যোগ কৰা হ'ল পূৰ্ববংগৰ আমাৰ চিলেট জিলাখন, লগত যোগ কৰা হ'ল বৰাক উপত্যকাৰ কাছাৰ জিলাখন,
লগত যোগ কৰা হ'ল গোৱালপাৰা জিলাখন। গোৱালপাৰা এলেকাটো আমাৰ অসমৰ লগত আগতে নাছিল। তেতিয়াহ'লে এই তিনিটা এলেকা জইন কৰি দিয়াৰ লগত ইয়াত সংযুক্ত কৰি দিয়াৰ লগে লগে এটা অৱস্থা হৈ গ'ল কি, অসমৰ জনগাঁথনিৰ প্ৰথম সালসলনি হৈছে। আমাৰ এটা ধাৰণা আছে যে এই মিয়া কোবাক আনি ইয়াত সোমোৱাই দি অসমৰ জনগাঁথনিটো সলনি কৰি দিলে। কথাটো সেইটো নহয়। অৰ্থাৎ সেই স্থলতে অসমত গোৱালপাৰা জিলাখন, যিখন গোৱালপাৰা জিলা অসমৰ লগত জড়িত কৰি দিয়া হ'ল, সংযুক্ত কৰি দিয়া হ'ল, সেই গোৱালপাৰা জিলাখন কিন্তু সেই তাৰিখতে মুছলমান প্ৰধান। আজি তাৰিখত মুছলমান প্ৰধান নগৰ থকা নাই। এই কথাটো আহিল। এই কাছাৰ জিলা বুলি কোৱাৰ লগে লগে তাৰ লগত আহিলে কোনকেইটা? হাইলাকান্দি, কৰিমগঞ্জ বাৰু হেৰিত আছিল, আগতে আমাৰ এইখন ময়মনসিংহত আছিল, আৰু ময়মনসিংহ জিলাৰ এটা বৃহত্তৰ এলেকা। তাৰপিছত যেতিয়া প্ৰথম চেঞ্চাছ হৈছে 1891, 1901 যেতিয়া চেঞ্চাছ হৈছে, তেতিয়া এই গোটেই মানুহখিনিৰ চেঞ্চাছ হৈছে, পিয়ৰ হৈছে, সংখ্যাটো সেইদৰে নিৰূপণ কৰা হৈছে। আমাক কিছুমানে কৈ থাকে যে আমুক চনত মুছলমানৰ সংখ্যা ইমান আছিল, তামুক চনত ইমান হ'ল, তামুক চনত কিমান হ'ল, তামুক চনত কিমান হ'ল। ঘটনাটো এই কথাটো আমি নোচোৱাকৈ কথাটো মানি থাকোঁ, হয়নে? আন এটা কথা মই এই প্ৰসংগত কৈ থওঁ, হঠাৎ পাহৰি যাব পাৰোঁ। সেইটো হৈছে অসমলৈ প্ৰৱৰ্তন নহ'লে মানৰ বিদ্ৰোহ মানে আক্ৰমণ, আগ্ৰাসন এটা। তাৰ আগতে হৈছিলে মোৱামৰীয়া বিদ্ৰোহ। মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ মই যাম তাৰ আগতে পাছলৈ। এইকেইটা ঘটনাই অসমত সাংঘাতিক ধৰণৰ এটা ডিছপ্লেচমেণ্ট অফ পিপুল, জনসংখ্যাৰ এঠাইৰ পৰা আন ঠাইলৈ সিঁচৰিত হৈ যোৱা, আৰু আনটো হৈছে কি, নৰসংহাৰ, মেচেকাৰ, বহুত মানুহ মৰিছে। আৰু ব্ৰিটিছে দখল কৰা অসমখনত জনসংখ্যা সাংঘাতিক কম আছিল। এতিয়া দখল কৰিলে হয়, তেতিয়ালৈকে চাহ আৰু তেলৰ কথা অহা নাই দেই, ইয়াৰ পাছতে চাহ তেলৰ কথা আহিব। তাৰ আগতে কি কৰিছে, পাৰিলে এৰিয়াই দিব, এইখন ল'লোঁ আৰু যি কৰিব এইখন লৈ কৰিম কি, একো নাই। এই খেতিয়কবিলাকৰ পৰাই অলপ ৰাজহ লওঁ। দুটামান আমাৰ খেতিয়কৰ মুভমেণ্ট হৈছিলে ৰাজহ বৃদ্ধিৰ কাৰণে। এটা চিপাঝাৰত হৈছিল, নহয়নে, আৰু এটা আমাৰ নগাঁৱৰ ৰহাত হৈছিল, ৰহাৰ এটা ঢেলা। এইবিলাক কিয় হৈছিল? কাৰণ তেতিয়ালৈকে ৰেভিনিউ বা ৰাজহ হাৰৰ অকল মাটিৰ ৰাজহ, ভূমি ৰাজহ তেনেকৈতো নচলিব। তাৰপিছত কথাটো অলপ অন্য ধৰণেও চাবলগীয়া হ'ল যে নহয়, ইয়াক এটা কাম কৰিব লাগে। আমাৰ প্ৰথম প্ৰজন্মৰ যিসকল বুদ্ধিজীৱী আছিল তেওঁলোকে এটা কথা ক'লে যে ইয়াত প্ৰব্ৰজন ঘটাব লাগিব। প্ৰব্ৰজনটো তেনেকৈ ঘটালে নহ'ব। ব্ৰিটিছ চৰকাৰৰ তৰফৰ পৰা চিফ কমিশ্যনাৰৰ অধীনত এগৰাকী বিষয়া, যি মেজিষ্ট্ৰেট, যি জুডিচিয়েল মেজিষ্ট্ৰেট আছিল, হয়নে, তেওঁক প্ৰেৰণ কৰিলে গোটেই দিশবোৰ চাবলৈ যে এইখন মানে ভালুকৰ খাঙি হ'লে ল'লোঁ হয়, কি কৰিম, কেনেকৈ কৰিম, চলাব পাৰিম নে নচলাম। কাৰণ এইখনৰ কাৰণে ব্ৰিটিছ সাম্ৰাজ্যবাদে কেতিয়াও খৰচ নকৰে। এলেকাটো দখল কৰিছোঁ দুপইচা ইনকাম কৰিবলৈ, আকৌ তাৰ নামত যদি খৰচেই কৰিবলগীয়া হয়, এইখন কেলৈ আমাক যোৱাখন চাই আহা, কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ। সেইজন পঠিয়াই দিয়া মানুহজন আছিল A.J. মাফাট মিলছ। মাফাট মিলছ আহি চালে যে কেনেকৈ কি কৰিলে ইয়াত ৰেভিনিউটো গ্ৰ' কৰিব পৰা যাব, ইয়াৰ ৰিচ'ৰ্চ কি আছে তাক কেনেকৈ ইউটিলাইজ কৰিব পৰা যাব, কিবা আছেনে নাই, এই কথাটো ষ্টাডি কৰিবলৈ আহিল। সেই বিষয়াজন আছিলে A.A. মাফাট মিলছ। তেওঁ যেতিয়া গোটেই ঠাইবোৰ অধ্যয়ন কৰিলে, নানা বিষয়া আছিল, সেনা বিষয়াকে ধৰি সকলো বিষয়া গোট খালে। তেতিয়া আমাৰ জাতীয় সত্তাটোৰ বিকাশৰ, ভাষিক বিকাশৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। বিভিন্নজনে তাত গৈ পৰামৰ্শ দিলে। এজন লোকে পৰামৰ্শ দিলে, বিশিষ্ট অসমীয়া, তেওঁ আমি স্মৰণৰ নাম, তেওঁৰ নাম হ'ল আনন্দৰাম ঢেকীয়াল ফুকন। আনন্দৰাম ঢেকীয়াল ফুকনেই প্ৰথম এই পৰামৰ্শ দিলে যে অসমলৈ, বাকীসকলে দিছেই, অসমীয়া হিচাপে আনন্দৰাম ঢেকীয়াল ফুকনে পৰামৰ্শ দিলে যে সোনকালে অসমলৈ ভাৰতৰ অন্য ঠাইৰ পৰা প্ৰব্ৰজন ঘটোৱা হওক। প্ৰব্ৰজন নঘটালে নহ'ব। মানে নাহে মানুহ চোচাই মৰি আহিলোঁ, ক'লা জ্বৰ হয়, বেমাৰ হয়, ডাইনী ঘুটুনি আছে, নানা ধৰণৰ অমংগল আছে, গতিকে অন্য ঠাইৰ পৰা মানুহ এবাৰ ভয় কৰা অৱস্থা হৈ থাকিব। তেতিয়া এটা বুদ্ধি ওলাল। আমি আনন্দৰাম ঢেকীয়াল ফুকনৰ
যি স্মাৰকপত্ৰ সেই কিতাপখনত আছে এই যে মাথা প্ৰিন্সৰ ৰিপৰ্টছ অন দ্য প্ৰভিন্স অফ আছাম পাব্লিকেশ্যন বোৰ্ডে উলিয়াই থৈছে কিতাপখন প্ৰায় 1200-1400 পৃষ্ঠা প্ৰকাণ্ড কিতাপ এখন তথ্যপাতিসহ কোনেও নকয় আকাৰটো দেখি আমি কেনেকৈ কৰিলোঁ ময়ো প্ৰথমতে বৰ ভয় খাইছোঁ তাৰপিছত পৰ্বত বগৰোৱাৰ নিচিনাকৈ বোলে এই মাহত 10টা পৃষ্ঠা পঢ়োঁ সিমাহত সময় পালোঁ বোলে 20টা পৃষ্ঠা পঢ়োঁ এনেকৈ পঢ়োঁতে 4.5 বছৰত মই কিতাপখন পঢ়িছোঁ হয়নে প্ৰথমতে ভয় লাগিছে এতিয়া কথাটো হ'ল আনন্দৰাম ঢেকীয়ালসকলে কোৱা কথাকেইটা পোনপটীয়াকৈ কওঁ নহ'লে বহুত দেৰি হৈ যাব তেওঁ ক'লে যে ক'ৰ পৰা আনিম মানুহ কেনেকৈ মানুহ আনিম ইয়াতে সেইটোতো জানিব লাগিব তেওঁ পৰামৰ্শ এটা দি দিলে যে দূৰলৈ যাব নালাগে ওচৰতে থকা ঠাইৰ পৰাই আমি আনিব পাৰোঁ ওচৰত ক'ত আছে পূৰ্ববংগ some badly affected areas in the Bengal badly affected বেয়াকৈ মানে ডিষ্টাৰ্ব হৈ থকা ঠাইটুকুৰা পৰা দেখোন লৈ আহিব পাৰোঁ কেলৈনো বেয়াকৈ ডিষ্টাৰ্ব হৈ আছিল বেয়াকৈ ডিষ্টাৰ্ব হৈ থকা কাৰণটো আছিল যে পূৰ্ববংগত তেতিয়া জমিদাৰী ছিষ্টেম ৰেভিনিউ ছিষ্টেমটো হ'ল জমিদাৰী আমি জানো জমিদাৰী ছিষ্টেম জমিদাৰসকলৰ 90%তকৈও বেছি হ'ল হিন্দু আৰু সেই জমিদাৰৰ অধীনত থকা প্ৰজাসকলৰ 90% হ'ল মুছলমান যাক আমি আজি এখন মিয়া বুলি কওঁ নহয়নে ব্ৰিটিছ চৰকাৰেতো বৰ ভাল কথা পালে কাৰণ কৃষক আৰু জমিদাৰৰ মাজত যুদ্ধ চলি আছে জমিদাৰৰ ইমান অত্যাচাৰ যে আজি এইখিনি টান কৰিছে পূৰণ নহ'লে তোমাৰ মই মাটি কাঢ়ি লৈ 100 দি দিম ৱাৰ পৰা লৈ জেদক দি দিম এই অত্যাচাৰটোৰ বিৰুদ্ধে যেতিয়া তাত এটা প্ৰজা বিদ্ৰোহ হৈ আছে সেই বিদ্ৰোহী প্ৰজাবিলাকৰ এটা অংশ যদি অসমলৈ কেনেবাকৈ লৈ আহিব পৰা যায় বিদ্ৰোহো থামিব অসমতো মানুহ হ'ব আৰু তাৰ ব্যৱস্থাটোত থাকিব অৰ্থাৎ সেই যে চাম বেডলি এফেক্টেড এৰিয়াজ ইন বেংগল য'ৰ পৰা আমাৰ ইয়ালৈ আনিব খুজিছিলে সেইটো হ'ল জমিদাৰকালীন পূৰ্ববংগ আৰু তাৰ থকা বিদ্ৰোহী বা যিবিলাকে প্ৰতিবাদ কৰা কৃষকসকল আৰু সেই কৃষকসকল হ'ল মূলতঃ মুছলমান যাক আমি আজিৰ তাৰিখত মিয়া বুলি কওঁ গতিকে অসমলৈ মিয়া আহিব লাগে আনিব লাগে এই কথা প্ৰথম কাৰোবাৰ যদি চিন্তাত চেতনাত উচ্চাৰণ হৈছিল ফৰ্মেলি যদি কোনোবাই কৈছিল সেই বেচেৰা চাৰ চাদুলা নহয় চাদুলাই জন্মই হোৱা নাই বাপেকৰো জন্ম হোৱা নাই তেতিয়া হয়নে সেইজন আছিল আনন্দৰাম ঢেকীয়াল মই কাৰণে কিছু কিতাপ লৈ আহিছোঁ আৰু ডাঙৰ ডাঙৰবোৰ আনিব নোৱাৰিলোঁ কোনোবাই ধৰি আহিবকে দেখুৱাই দিম পিটিলে সেইসকলক পিতা হয় মই লোকৰ কিতাপ চাই চাইহে আনিছোঁ টুকি মোৰ গাত কিনো এই কথাটো মই কৈ ল'লোঁ এইকাৰণে ক'লোঁ যে আজিৰ তাৰিখত যিটো বস্তু আছে হিন্দুত্ব আৰু অসমীয়াত্ব তাৰ যিটো ধাৰাবাহিকতা এতিয়া আমি মূল কথালৈ যাওঁ যদি আপোনালোকে কিবা আমনি পায় বেয়া পায় কথাত অন্ততঃ ক'ব হা আৰু লগতে এইটো কথা মই দুখনমান পুথিৰ দুটামান পৃষ্ঠা পঢ়াৰ বাহিৰে মোৰ অন্য কোনো অৰ্হতা যোগ্যতা নাই গতিকে মোৰ নানা কিবা কিবি দুখ ত্ৰুটি হ'ব পাৰে সেইকাৰণে মই আগতে এই 7 ৰাজৰ পৰা 1 ৰাজলৈ অহাৰ যিটো ধাৰণা মই আৰম্ভণি কৰিছোঁৱেই অকণমান সেইটো হৈছে কি এই এটা কথা আছে ধৰক আপুনি দোকান কৰিছে বজাৰ কৰিছে কিবা কিবি কাপোৰ কানি কিনি আনিলে আনি চালে যে বৰ ভাল ৰংটোও নহ'ল পচন্দ আৰু মানে জোখ মাখটো নিমিলিলে কোৱালিটিও ভাল নহয় 3-4 মাহৰ পাছত যেতিয়া আপুনি আকৌ দোকানলৈ যাব তেতিয়াহ'লে এইবাৰ সতৰ্ক হৈ যাব যে যোৱাবাৰ কৰা ভুলকেইটা যাতে আপোনাৰ নহয় এই কথাটোকে ফ্ৰেডৰিক এংগেলছে এটা কথা কৈছে যে লেটাৰ ইভলিউশ্যন ইজ বেটাৰ ইভলিউশ্যন পৰৱৰ্তী কালত যি মানে বিৱৰ্তিত হয় সি আগৰ বিৱৰ্তিত বস্তুটোতকৈ অলপ উন্নত হয় উজনি অসমৰ যিটো ৰাজ্য গঠনৰ কথা আছে সেইটো আমি দেখিম আমি মাইথলজি পঢ়োঁ সাধাৰণতে ৰামায়ণ মহাভাৰত পুৰাণ ইত্যাদিত আমুক ৰজা আছিল কুণ্ডিলত গৈ শদিয়াত গৈ হয় তামুকৰ পৰা কৃষ্ণৰ কাহিনীছিল এইখিনি কথাকে আমি বুজি থাকোঁ এইবোৰ আচলতে কাহিনী কল্প কাহিনী আমি তাক ইতিহাসৰ লগত মিলাই দিওঁ কাৰণ আমি মিলাই দিয়া নাই আমাক সেইধৰণে মিলোৱা বস্তুবোৰ খুৱাই আছে খাই খাই আমি অন্য বস্তু খাবই নোৱাৰা হ'লোঁ আমাক আচল সত্যটো ক'লে আমি এতিয়া চিধাই খেদা মাৰি যাম কিন্তু তৈয়াৰী কৰা বস্তু এটা দিলে লগে লগে মানে লোহাটোৰ মাছে বৰশীত খোৱালি খায় এই প্ৰশ্ন হ'ল যে যিবোৰ আদিম ৰাজ্য গোষ্ঠীগত ৰাজ্য হৈছে অসমত কুমাৰ ভাস্কৰ বৰ্মনৰ দিনতহে ষ্টেট ফৰ্মেশ্যন ৰাষ্ট্ৰ গঠন বা ৰাজ্য গঠনৰ কিছুমান তথ্য পাতি পোৱা হৈছে সেইখিনিও তাৰপৰা আধৰুৱা সেইটোতে মই আনিছোঁ তাৰ আগত যিবোৰ ৰাজ্য আছিল
এইবোৰ আচলতে কিছুমান গাঁৱৰ নিচিনা ঠাই এলেকা আজিৰ নিচিনা তাৰ নিচিনা শক্তিশালী হেৰি নাছিল, ৰাজনৈতিক গাঁথনি নাছিল আৰু তাৰ কোনো পৰিসীমা নাছিল। আৰু তেতিয়া জনগোষ্ঠীবিলাক আছিল পাৰস্পৰিকভাৱে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। হয়, কণ্ডলো লাগে কিবা কাৰণত, ইটোৰ পৰা সিটো আঁতৰিও থাকে, কিন্তু হ'লেও পাৰস্পৰিকভাৱে নিৰ্ভৰশীল। আমাৰ যিটো চুতীয়া ৰাজ্যৰ কথা কোৱা হয়, মৰাণ মটক ইত্যাদি সেই সময়ত যিবোৰ ৰাজ্য আছিল, সেই ৰাজ্যবিলাক আচলতে আনুষ্ঠানিকভাৱে ৰাজ্যৰ যিটো বৈশিষ্ট্য অৰ্জন কৰিব লাগে, সেই বৈশিষ্ট্য অৰ্জন কৰিব পৰা অৱস্থালৈকে আহিবলৈ কিছু বাকী আছে। কিন্তু এটা ৰাজনৈতিক গোট হৈ আছিল, এটা পলিটিকেল ষ্ট্ৰাকচাৰটো ষ্ট্ৰং নহ'লেও, ৰাজনৈতিক গাঁথনিটো অতি শক্তিশালী নহ'লেও সি এটা ৰাজনৈতিক গাঁথনিৰ ওচৰত থাকিছিল। সেই ক্ষেত্ৰত চুতীয়াসকল আৰু এক খুব আগবাঢ়িছিল আৰু তেওঁলোকৰ ৰাজনৈতিক গাঁথনিটো এটা আৰু শক্তিশালী পৰ্যায়লৈ গৈছিল, ৰাজ্য গঠনৰ ওচৰলৈ গৈছিল। কিন্তু যিটো এলেকাৰ পৰা আমি যিটো সভ্যতাৰ কথা কৈছোঁ, আজি মংগোলীয় সভ্যতা বুলি ক'লে আমি যিটো বুজিম, টাই আহোম হৈছে বৃহত্তৰ মংগোলীয় সভ্যতাৰ এটা ক্ষুদ্ৰ অংশ, ভগ্নাংশ। আপুনি দেখিব একেবাৰে এই টাই বেলটো চীনকে ধৰি, মংগোলীয়াকে ধৰি, জাপানকে ধৰি, আমাৰ এই অন্যান্য যিবোৰ ৰাজ্য আছে বাৰ্মাকে ধৰি, এইটো এটা বৃহত্তৰ সভ্যতা। তাৰ ভিতৰত চীনৰ সভ্যতাটোৰ কথা আমি বিশেষকৈ জানো। আমাৰ ইয়াত আমি সভ্যতাৰ কথা কৈ গৌৰৱ কৰি থাকোঁ, কিন্তু ইয়াত যি সময়ত শ্লোক কেইটামান ৰচনা হৈছিল, সেই সময়ত চীনত খ্ৰীষ্ট জন্মৰো 300-400 বছৰ আগৰ পৰা আৰম্ভ হৈছিল। তেতিয়া চিমেণ্টো নাছিল, তেতিয়া ডাঙৰ ডাঙৰ যন্ত্ৰ পাতিও নাছিল। এখন ৱালৰ নিৰ্মাণ, যাক আজি চীনৰ প্ৰাচীৰ বুলি কয়, তেনেকুৱা এটা নিৰ্মাণ কাৰ্য কৰিবলৈ এটা সভ্যতাই এটা পৰ্যায়লৈ উদিত হ'ব লাগিব, নহ'লে তেনে এটা নিৰ্মাণ কাৰ্য সম্ভৱ নহয়। কিন্তু ভাৰতবৰ্ষত কোনো নিৰ্মাণ কাৰ্যৰ তেনেকুৱা পুৰণি নিৰ্মাণ কাৰ্যৰ কোনো চিন নাই। আমি যিটো চিন পাইছোঁ আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, সিন্ধু উপত্যকাৰ সভ্যতা, সেইটো এটা বেলেগ হ'ল। আমাৰ কোনো নিৰ্মাণ কাৰ্যৰ চিন নাই। আমি 8ম-9ম শতিকাৰ পৰা মন্দিৰ চন্দিৰ কেইটামান ক'ত ক'ত হোৱা দেখিছোঁ, কিন্তু কোনো সংস্কৃত কাব্যত, কোনো সংস্কৃত শাস্ত্ৰত মন্দিৰ বস্তুটো নাই। সীতা, দ্ৰৌপদী বা আমাৰ কুন্তি কোনো মন্দিৰলৈ যোৱা নাই। গৈছেনে ক'ৰবাত? কোনোবাই পাইছেনে উল্লেখ? নাই। মন্দিৰবোৰ বহুত পাছৰ বস্তু। মই সেইটোলৈ যাম। মই এইটো কথাই কৈ আছিলোঁ যে আহোমসকল এতিয়া স্বৰ্গদেউ, আমি কি কৈছোঁ যে চুকাফা আহোম চুকাফা যেতিয়া আহিছিলে, তেওঁলোকে কিন্তু সেই সভ্যতাটোৰ কিছু অভিজ্ঞতা আৰু শিক্ষা লৈ আহিছে। এটা কথা ঠিক যে ধান খেতিটো ইয়াৰ আগতেও অসমত উত্তৰ পূৰ্বাঞ্চলত হৈ আছে, বড়োসকলৰ ধান খেতি আছে, ধান খেতি ইতিমধ্যে আছে। কিন্তু উন্নত শালি খেতি বিশ্বত যিটো ধান খেতিৰ বাটকটীয়া সমগ্ৰ বিশ্বত কিন্তু এই যিটো মংগোলিয়ান বেলটো খেতি। চাওলুং চুকাফা কেৱল মানুহ কেইটামান অহা নাছিল ইয়ালৈ, তেওঁলোকে কিছু সভ্যতা সংস্কৃতিৰ বিজু নিজৰ ভিতৰত নিজৰ বাহিৰত লৈ আহিছে আৰু আহি তাক ইয়াত প্ৰয়োগ কৰিছে। মই প্ৰথমতেই কৈছোঁ, কাজিয়া কৰিবলৈ অহা নাই, মাৰপিট কৰিবলৈ অহা নাই। সামাজিকভাৱে যদি জয়ী নহওঁ, ৰাজনৈতিকভাৱে জয়ী হ'লে তাৰ কোনো ফল নাথাকে। আৰু দ্বিতীয় কথা, এটা ৰাজ্য ব্যৱস্থাৰ সৃষ্টি হ'বলৈ তেতিয়াহ'লে উৎপাদন ব্যৱস্থাটো উন্নত হ'ব লাগিব। অৰ্থাৎ চুতীয়াসকলৰ যিটো কৃষি ব্যৱস্থা, উৎপাদন ব্যৱস্থা, তাতকৈ আহোমসকলে প্ৰৱৰ্তন কৰা উৎপাদন ব্যৱস্থাটো অলপ উচ্চতৰ আছে, হয়নে? উদ্বৃত্ত এতিয়া মাৰ্ক্সীয় অৰ্থনীতিৰ কথা বুজিলে আপুনি দেখিব যে যিটো আমাৰ মানে ডিফাৰেঞ্চিয়েল চাৰপ্লাছ, অৰ্থাৎ উদ্বৃত্ত সৃষ্টি যেতিয়া বেছি নহয়, তেতিয়াহ'লে সামাজিক উত্তৰণ নহয়। আৰু সামাজিক যদি উত্তৰণ নহয়, তেতিয়াহ'লে আপোনাৰ এই যে সামাজিক উত্তৰণ মানে কথা হ'ল কাৰোবাক শাসন কৰিছোঁ, কোনোবাই মোক আক্ৰমণ কৰিবলৈ আহিছে, মই তাক প্ৰতিহত কৰিছোঁ, আৰু মই মোৰ নিজৰ ভিতৰত মানুহখিনিৰ ভিতৰত সংহতিটো বৃদ্ধি কৰিছোঁ। এইটো অৱস্থাটোৰ এটা অৰ্থনৈতিক নেপথ্য থাকিব লাগিব, যিটো অৰ্থনৈতিক নেপথ্য ক্ৰমাগতভাৱে ইয়াৰ স্থানীয় উৎপাদন শৈলীৰ লগত চুকাফাই বহন কৰি লৈ অহা উৎপাদন শৈলীৰ সংমিশ্ৰণত এটা নতুন ব্যৱস্থা সৃষ্টি কৰে, যিটোৰ কাৰণে দেখিব যে প্ৰথম 300 বছৰ, প্ৰায় 300 বছৰ উজনিৰ এলেকাত আহোম সাম্ৰাজ্য আছে, এনেই থকা নাই। এই গোটেই সময়ছোৱাত তেওঁলোকে এবজৰ্ব কৰিছে সৰু সুৰা জাতি গোষ্ঠী, বেলেগ বেলেগৰ কৃষ্টি সংস্কৃতি, উৎপাদন পদ্ধতি, অন্যান্য বোৱা কটাৰ শিল্প, এই সকলো বস্তু তেওঁলোকে এবজৰ্ব কৰিছে। এবজৰ্ব কৰিবলৈ ইমানখিনি সময় লাগে। সময় লোৱাৰ পিছত তেওঁলোক সমৃদ্ধ হৈছে।
সেইটো এটা সমৃদ্ধিৰ কাৰণ হৈ পৰিছে। আৰু সমৃদ্ধিৰ কাৰণ হৈ পৰাৰ পিছত আপুনি দেখিব যে পৰৱৰ্তী কালত তেওঁলোকে ৰাজ্যৰ সম্প্ৰসাৰণ আৰম্ভ কৰিছে পশ্চিমত। তাৰ আগতে আছিল কছাৰী ৰাজ্য এইফালে। কছাৰী ৰাজ্যৰ এটা সুবিধা আছিল কি তেওঁলোকৰ উৎপাদন ব্যৱস্থাও ঠিক আছিল তুলনামূলকভাৱে, অন্যান্য ব্যৱস্থাবিলাকো আছিল, কিন্তু তেওঁলোকৰ সামৰিক ব্যৱস্থাটো, সামৰিক দিশত তেওঁলোকৰ এই নতুন যিটো ব্যৱস্থা, যেনেকৈ আমাৰ ভাৰতবৰ্ষলৈ দখল কৰিবলৈ অহা মোগল বা অন্যান্য যিবোৰ মধ্যপ্ৰাচ্যৰ শক্তি আছিল, তেওঁলোকৰ এটা বস্তু আছিল আমাতকৈ বেছি, কাৰণ তেওঁলোকে ইউৰোপলৈকে যুদ্ধ কৰিছিলতো। আমিতো হিষ্ট্ৰীত হেৰি পাওঁ, এইটো ধৰ্মযুদ্ধৰ কথা পাওঁ। ধৰ্মযুদ্ধত আৰৱ বা মুছলমানসকলে ইউৰোপলৈকে গৈছে, ইউৰোপৰ এটা পাৰ্ট দখল কৰিছে। গতিকে তেওঁলোকৰ এছিয়াৰ যিটো সামৰিক কৌশল আৰু ইউৰোপৰ সামৰিক কৌশল দুয়োটাৰ ধাৰণা আছে। কোনবোৰ অস্ত্ৰ শস্ত্ৰ কেনেকৈ প্ৰয়োগ কৰিব লাগিব, কোনটো উন্নতমানৰ লোহাৰে কোন অস্ত্ৰ কৰিলে কিমান হ'ব, কেনেকুৱা হ'ব, তৰোৱালখনে বেছি কাটিব, এই জ্ঞানটো তেওঁলোকৰ আমাতকৈ বেছি আছে। ঘোঁৰাৰ ব্যৱহাৰ তেওঁলোকে জানিছিল, যিটো আমাৰ এতিয়ালৈকে আমি বহুত সময় নাজানো। সেইবিলাক কথাৰ কাৰণে তেওঁলোকে আহি ভাৰতবৰ্ষত অত্যাচাৰী হৈ অহা নাই, এটা উন্নত সভ্যতাৰ প্ৰতীক হৈহে তেওঁলোকে আহিছে। কিন্তু আমি হ'লোঁ কি, আমি নিজৰ ভিতৰতে কাজিয়া কৰি থাকিলোঁ, নুচুবি নেচাবি নেখাবি, ই মোতকৈ ওপৰজাতৰ নহয়, ই আগত গ'লে মই কেলৈ তাৰ পাছত থাকিম, স্বাস্থ্য একে, যুদ্ধ কৰিবলৈ যাম কিন্তু তাৰ তলত মই নাযাওঁ, হয়নে? এই যিটো বৰ্ণবাদী প্ৰৱণতা, যিটো ঐক্য হ'বলৈ নিদিয়ে। জাতি গঠনৰ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে এছিমিলেশ্যন। জাতি গঠনৰ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে সংমিশ্ৰণ হ'ব পৰা যিটো ব্যৱস্থা উদাহৰণ। আৰু বৰ্ণবাদ হ'ল সেইটো বস্তু যি সংমিশ্ৰণক ভেটা দি থয়। যেতিয়া সংমিশ্ৰণকে আপুনি ভেটা দিব, জাতি গঠন কেনেকৈ হ'ব? যিটো কাম আহোমসকলে কৰা নাছিল কাৰণে জাতি গঠন হ'ল। আহোমে সকলোকে এডপ্ট কৰিছে, ইনক্লুচিভনেছ, খেদা নাই। তই এনেকুৱা, তই ক'লা, তই মোৰ পৰা তই এনেকুৱাহে, তই মোৰ পৰা তোৰ লগত মোৰ নিমিলে, তই এনেকৈ কথা কওঁ, তই এইটো কৰা নাই কৰা, চবকে লগত লৈছে। আৰু সকলোকে লগত যদি নলয় আপুনি জাতি গঠন নহয়। যদি তই এনেকুৱা আঁতৰি যা, তই তেনেকুৱা আঁতৰি যা, এই যিটো বৰ্ণবাদ, এই বৰ্ণবাদটো সদায় জাতি গঠনৰ প্ৰতিবন্ধক। আৰু সেই বস্তুটো অতিক্ৰম কৰাৰ কাৰণেই আহোমসকলে আহি উজনিত জাতি গঠন প্ৰক্ৰিয়াটোক এটা পৰ্যায়লৈ লৈ যাব পৰা হ'ল। এই অসমীয়া ভাষিক জাতীয়তাটো যিটো হ'ল, তাৰ ফাউণ্ডেশ্যনো তেওঁলোকে কৰিছে, কিন্তু পাছত ইয়াৰ এক্সটেনশ্যন হৈছে নামনিলৈকে, আৰু অন্যান্য অসমীয়া ভাষিক গোষ্ঠীবিলাক তাত এবজৰ্ব হৈ উমহতীয়াকৈ, এইটো মই যে ক'লোঁ 1870 চনৰ পিছত এই ভাষিক কণ্টক লৈ আমাৰ সদায় কাজিয়া কৰিয়ে কিবা এটা হয়। যেনে অসমীয়া ভাষাটো বিকাশ হ'ল বঙালীৰ লগত কাজিয়া কৰিলোঁ, হয়নে? আকৌ এই হিন্দুত্ব বোলা বস্তু বোলা মুছলমানৰ লগত কাজিয়া কৰিলোঁ। কাজিয়া নকৰাকৈ কোনো পজিটিভলি একো বস্তু ডেভেলপ হোৱা নাই। মই কোৱা কথা নহয়, কিতাপ পত্ৰ পঢ়িহে কৈ আছোঁ। কোনোবাই ধৰিবও পাৰে, আজি এতিয়া যেনেকুৱা দিন চলি আছে, ই এইটো ক'ৰবাত গ'লে খাৰ মাৰি আহিব পাৰে, সেইকাৰণে মই কৈ দিছোঁ। যি নহওক, এতিয়া আমি আহিলোঁ যে এই বস্তুটো যিটো হ'ল আমাৰ, তাৰ প্ৰথম কথাটো হৈছে, এটা কথা কোৱা যায় যে সেই সময়ততো ক'তো চেক গেট নাছিল, সেই সময়ত ক'তো বাউণ্ডেৰী নাছিল। গতিকে পশ্চিমৰ পৰা বিভিন্ন জনগোষ্ঠীৰ মানুহবোৰ অসমৰো বিভিন্ন ঠাইত আছিল। তাৰ ভিতৰতে ব্ৰাহ্মণসকলৰ কথা কোৱা হয়। এই যে হাবুঙত থকা ব্ৰাহ্মণ পৰিয়ালৰ হাতত প্ৰথম আমাৰ চুডাংফা ৰজা বা তেওঁ তাত গৈ জন্ম হ'ল, মাকক পেলাই দিছিলে বা নৈত উটাই দিছিলে, গৈ তাত গৈ জন্ম হৈ, আৰু সেই পৰিয়ালত ডাঙৰ দীঘল হৈ আহি প্ৰথম সেই প্ৰভাৱটো আহিলে বুলি কয়। সেই প্ৰভাৱটো আহিল, কিছুমান নীতি নিয়ম আহিল, বেলেগ কথা। কিন্তু তাৰ প্ৰায় 100 বছৰমান পাছতহে স্বৰ্গনাৰায়ণ বা চুহুং ৰজাৰ দিনতহে আহোমৰ এটা নাম আৰু হিন্দুৰ এটা নাম, হিন্দুৱাইজেশ্যনটো তাৰপিছত আহিব। আৰু হিন্দুৱাইজেশ্যনটো যেতিয়া আহিব, এটা কথা মনত ৰাখিব, হিন্দু শব্দটো মই উচ্চাৰণি কৰিব নালাগে, কাৰণ হিন্দু শব্দটো তেতিয়া নাছিলেই, পাছত তৈয়াৰী কৰা শব্দ। তাৰমানে আমাৰ ধৰ্মটোক নাম দিবলৈ নামেই নাছিল। কোনোবাই কয় সনাতন, কোনোবাই কয় বৈদিক, কোনোবাই কয় ইটো সিটো ইত্যাদি ইত্যাদি। কি নাম দি মাতিব এতিয়া, সেইটো পাছতহে আহিছে নাম। এতিয়া প্ৰশ্নটো হ'ল, এই যিটো ব্যৱস্থা আছিল, চলি আছিল, তাৰ মাজত এটা ইনফেকশ্যন হৈ গ'ল এইটো, যে এতিয়া দুটা নাম ল'বলগীয়া হ'ল। প্ৰথম কিছুমান নীতি নিয়ম নিষ্ঠাৰ কথা আহিল, তেতিয়া ব্যুৰ'ক্ৰেচিটো পিছৰ ভিতৰত এটা কনফ্লিক্ট থাকি গ'ল। আমাৰ দেওধাই বাইলুংসকলৰ যিটো নীতি নিয়ম, সেইটো এফালে থাকিল, সামন্তৰালভাৱে এটা ব্ৰাহ্মণ্যবাদী ৰীতি নীতিও প্ৰৱেশ কৰিল। কিন্তু সেই বস্তুটোৱে কিন্তু আহোম যিটো
আমাৰ ৰিচুৱেলিষ্টিক ৰিলিজিয়াছ লাইন সেইটোক ডমিনেট বা দমন কৰিব তেতিয়ালৈকে পৰা নাই। কিন্তু এই দমনটো কেতিয়া হ'লহি ৰাজ্য এখন যেতিয়া সমৃদ্ধ হৈ যায় তেতিয়াই তাত সাধাৰণতে এটা ব্ৰাহ্মণ্যবাদী শক্তিৰ প্ৰৱেশ ঘটে। মই যিটো শিৱাজীৰ কথা কৈছিলোঁ অলপ আগতে, ছাৰ যদুনাথ চৰকাৰ শিৱাজীৰ ওপৰত আটাইতকৈ ডাঙৰ ভাৰতবৰ্ষৰ গৱেষক, আৰু যদুনাথ চৰকাৰ ছত্ৰপতি শিৱাজীৰ ওপৰত কেইবাখন কিতাপ আছে। শিৱাজীৰ সাম্ৰাজ্য পতন হ'ল, শিৱাজীৰ কি অৱস্থা হ'ল সেই কথাটো অকণমান ক'লে পাছৰ কথাখিনি মই কৈ যাবলৈ অকণমান সুবিধা পাম। সেইটো হৈছে যে এটা অতি পিছপৰা কমিউনিটি OBC বা সেই ধৰণৰ জাতিৰ গোষ্ঠীৰ কমিউনিটিৰ পৰা আহিছিল শিৱাজী। তেওঁৰ ডাঙৰ কথা আছিল তেওঁ বাপেক আছিল যোদ্ধা আৰু তেওঁ নিজেও যোদ্ধা, যুদ্ধ বিগ্ৰহ কৰি সেইটো শক্তি একেধৰণৰ কিছুমান পাছপৰা জনগোষ্ঠীৰ তেওঁ নেতা হৈ পেলাই লাহে লাহে এটা ডাঙৰ এলেকাৰ তেওঁ লিডাৰ হৈ গ'ল। আৰু প্ৰথমতে তেওঁ আমাৰ যিটো মাছেটোকে কোৱাৰ নিচিনা আমাৰ গেৰিলা যোদ্ধাই আছিল, অসতৰ্ক অৱস্থাত কিছুমান এলেকাত যুদ্ধ কৰি দখল কৰি তেওঁ প্ৰথমতে আৰম্ভ কৰিছিল। যেতিয়া তেওঁ এজন ডাঙৰ ৰাজ্য প্ৰতিষ্ঠা কৰি এটা ৰজা হৈ গ'ল তেতিয়াই তেওঁৰ কাষলৈ একাংশ ব্ৰাহ্মণ আহিল। ক'লে কি যে তুমি এতিয়া ডাঙৰ ৰজা, গতিকে তুমি ফৰ্মেলি ৰজা হোৱা। বোলে আকৌ ফৰ্মেলি কেনেকৈ ৰজা হোৱা? তুমি এটা উপাধি লোৱা বা ছত্ৰপতি উপাধি দিম। বোলে তেতিয়াহ'লে দিয়ক, কিন্তু এটা কথা হ'ব নহয়, তুমি ছত্ৰপতি হোৱাৰ আগতে তোমাৰ কথা ৰজা হ'বলৈ তুমি ক্ষত্ৰিয় হ'ব লাগে। তুমিতো ক্ষত্ৰিয় নহয়, তুমি নিৰকুলীয়া। শিৱাজীয়ে কোনোদিন নিজৰ জাতিকুল কথা ভবাই নাই, তেতিয়া হঠাৎ ঘোষণা কৰি তুমি নিৰকুলি। তেতিয়াহ'লে তেওঁ কি কৰিব লাগিব? কেইটামান যজ্ঞ কৰিব লাগিব, কিছুমান ৰিচুৱেল আছে, তুমি স্নান কৰিব লাগিব, ইমান হাজাৰ পুৰোহিতক আনি তুমি ইত্যাদি ইত্যাদি এইখিনি কৰিব লাগিব। তেতিয়া তোমাক আমি ছত্ৰপতি উপাধি দি দিম, তাৰপিছত আৰু তুমি মজা আৰু তোমাৰ ৰজা। তেতিয়াৰ দিনতে 7 লাখ টকা সংগ্ৰহ কৰিছে, বিভিন্ন ৰাজ্য জয় কৰি লুট কৰি অনা টকা পইচাবোৰ খৰচ কৰি বেচেৰা শিৱাজীয়ে বহুত ডাঙৰ ডাঙৰ যজ্ঞ পাতি মেলি ব্ৰাহ্মণসকলক সোণ ধন দি এবছৰ খুৱাই আকৌ সেইমতে পঠিয়াই দি তেওঁ ছত্ৰপতি উপাধি পাই এটা হেৰি ৰজা হৈ গ'ল। কেনেকুৱা ৰজা? ৰিকগনাইজ ৰজা, অৰ্ডিনেৰী নহয় তেওঁ হ'ল। ঠিক আছে, গ'ল ইমান দিন, আকৌ এবছৰ গ'ল, আকৌ আহিলে। বোলে কি হ'ল? তোমাৰ হেৰিটো এবছৰ হৈ গ'ল, আকৌ ৰিনিউৱেল হ'ব লাগিব নহয়। ৰিনিউৱেল মানে আকৌ যাগ যজ্ঞ কৰি ব্ৰাহ্মণ গোটাই যদি তুমি তোমাৰ কিতাপটো আগৰ নিচিনা নকৰা, তোমাৰতো এতিয়া আপডেটেড হোৱা নাই, পুৰণি হ'ল, 2-3 বছৰ পাৰ হৈ গ'ল। আকৌ যাগ যজ্ঞ, আকৌ দান দক্ষিণা। তাৰ পাছত শিৱাজী অলপ অস্বস্তিত পৰিল। অত কষ্ট কৰি বিভিন্ন দেশ জয় কৰি মাল মত্ৰ আনি গোটাওঁ, আকৌ যাগ যজ্ঞ নামত সেইবোৰ পুৰি যায়। তাৰপিছত শিৱাজীৰ হ'ল কি, এইবাৰ শিৱাজীয়ে অলপ কঠোৰ হ'ল। আকৌ আহি ক'লে যে এইটো হৈছে এবাৰ মানে আৰু কিছুমানে বোলে চব প্ৰভুসকল, আপোনালোকক মই বহুত পদবী দিছোঁ, আপোনালোকৰ সেনাপতি হৈছে, আপোনালোকৰ পাত্ৰ মন্ত্ৰী হৈছে, ডাঙৰ ডাঙৰ পুৰোহিত হৈছে, সকলো হৈছে, কিন্তু মোক আপোনালোকৰে এজন মানে পুৰোহিতে বুজালে যে সেইটো হৈছে কাৰ কি দায়িত্ব। বৰ্ণ ধৰ্ম, ব্ৰাহ্মণৰ বৰ্ণ ধৰ্ম কি, ক্ষত্ৰিয়ৰ বৰ্ণ ধৰ্ম কি, বৈশ্যৰ বৰ্ণ ধৰ্ম কি, শূদ্ৰৰ বৰ্ণ ধৰ্ম কি। কিন্তু মই যি দেখিলোঁ ব্ৰাহ্মণৰ যিটো বৰ্ণ ধৰ্ম তাত আপোনালোকৰ যাগ ঠিকে আছে, এই পদবীবিলাকতো আপোনালোকৰ নাই। আপোনালোকে পাত্ৰমন্ত্ৰী বাববোৰ এৰিব লাগে, সেনাপতিৰ বাববোৰ এৰিব লাগে, বিভিন্ন বিষয়া য'ত টকা পইচা কালেকশ্যন হিচাপ পত্ৰ আছে সেইবোৰ দায়িত্ব আপোনালোকৰ হাতত আছে, আপোনালোকে সেইবোৰো এৰিব লাগে। আপোনালোকে নিজৰ ধৰ্মলৈ যাব লাগে, স্বধৰ্ম ব্ৰাহ্মণৰ যাগ যজ্ঞ পূজা পাতল মই সকলো খৰচ দিম, খালি অনুগ্ৰহ কৰি আপোনালোকে এই পদবীবিলাক এৰি দিয়ক। তেতিয়া ব্ৰাহ্মণে ভাবে এইখন আমাতকৈও একাধি চৰা। তেতিয়া তেওঁলোকে উদ্যোগ কৰিলে। উদ্যোগ কৰি ইয়াৰ পিছত কি প্ৰকাৰে শিৱাজী অনিষ্ট কৰিব পাৰি সেই চিন্তাত লাগি গ'ল। এই কথাটো মই ক'লেতো মোক পিটিবই। ঘটনাক্ৰমে ছাৰ যদুনাথ চৰকাৰে 100 বছৰমানৰ আগতে লিখি থৈ গৈছে কিতাপত। এই কথাবোৰ আমাক নক'লে, মই যেতিয়া পঢ়িছোঁ চাইছোঁ কিতাপবোৰ আনিছোঁ বিভিন্ন লাইব্ৰেৰীৰ পৰা, তাৰপিছত কালেক্ট কৰিছোঁ, বোলো এই কথাবোৰতো আমি আগতে জানিব লাগিছিল, আগতে এই কথাবোৰ আলোচনা কিয় নহ'ল? আজি মই বাতৰি কাকতত স্তম্ভবোৰ লিখি আছোঁ, কিন্তু মইতো কাৰোবাৰ পৰা জানিব লাগিছিল। এই কিতাপবোৰতো মাৰ্কেটত আগতেও আছিল। কথাটো সেইটো যে বৰ্ণবাদী ব্যৱস্থাটোৰ সম্পৰ্কত যিমান পাৰি কম আলোচনা হ'ব লাগে।
বেছি আলোচনা হ'ব নালাগে। এতিয়া মই আকৌ জাপ মাৰিয়ে গুচি আহিছোঁ, আগৰ কথাখিনি আপোনালোকে জানে যে ইয়াৰ পাছত এটা ব্যৱস্থা হ'ল, জোনাকী নামৰ আলোচনীখনৰ এটা প্ৰবন্ধ মোৰ হাতত আছে, প্ৰয়োজন হ'লে মই কাৰোবাক দেখুৱাম। সেইটো হৈছে কি, তাত বিষ্ণুপ্ৰসাদ গুপ্ত, তেওঁ মাৰোৱাৰী মানুহ, জ্যোতিপ্ৰসাদৰ বংশ। জ্যোতিপ্ৰসাদৰ অৰিজিনেল উপাধিৰ গুপ্ত আছিল, তেওঁলোক আগ্ৰহ পাছত ইয়াত আগ্ৰহ বা যিয়ে নহওক, তেওঁ এটা কথা লিখিলে যে যিটো কথা কৈ থকা হয়, ব্ৰাহ্মণসকল আগৰ পৰা ইয়াত আছে, ভাস্কৰ বৰ্মাৰ দিনত ইয়াত আছে, আমুক আছে তামুক আছে, অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কৰ কথাবোৰ কেতিয়া কোৱা হৈছে, ডক্টৰ বাণীকান্ত কাকতি আৰম্ভ কৰিছে। তেওঁৰ আমি হেৰিখন চাইছোঁ, প্ৰাকৃত, মাগধী প্ৰাকৃত, সংস্কৃতমূলীয় অন্যান্য উপাদানৰ পৰা ভাষাটো সৃষ্টি হৈছে ৮ম ৯ম শতিকাত। তাৰ আগতে এখন ৰাজ্য ভাষা কি আছিল? এটা কথাত মই ইমান তৎপাত খাইছোঁ, বহুতে কৈ আছে যে কুমাৰ ভাস্কৰ বৰ্মাৰ ডাঙৰ ৰজা, শ্ৰেষ্ঠ ৰজা ঠিকেই, তেওঁ ভূমি দান কৰিছে, তাম্ৰলিপি ওলাইছে, আৰু ভাষাটো সংস্কৃত। সংস্কৃতত যদি তাম্ৰলিপি ওলোৱা হয় ৫ম শতিকাৰ, ৪ৰ্থ-৫ম শতিকাৰ, ডাঙৰ কথা। তাৰমানে তেতিয়া অসমত সংস্কৃত ৰাজ্য ভাষা আছিল নেকি? যদি তেতিয়াই সংস্কৃত ৰাজ্য ভাষা আছিল, তেতিয়াহ'লে আমাৰ বাণীকান্ত কাকতি আগত ফ্ৰেজিছ লিখা কি কাম হ'ল? মই এটা মুখ্য কাৰণেই এই প্ৰশ্নবোৰ কৰিছোঁ, জ্ঞানীসকলে আজিলৈকে নাই কৰা এইটো প্ৰশ্ন। আচ্ছা, কথাটো কি হ'ল, কেনেকৈ হ'ল? আকৌ তেওঁলোকৰ কোৱা লেখাতে দুটা বস্তু আছে। এটা লেখাত আছে যে ভাস্কৰ বৰ্মা প্ৰাকৃতিক ৰজা, আকৌ হীৰেণ চাঙৰ বিপৰীত কোৱা হৈছে যে তেওঁ কামৰূপৰ ৰজা। আচলতে ক'ৰ ৰজা তেওঁ? কোনটো নামে, কোনটো আইডেণ্টিটিয়ে তেওঁ ৰাজ্যখন চলিছিল? মই এইবোৰ নাজানো, মই আপোনালোকৰ আগত মিলি আপোনালোকক চিন্তা কৰি থাকিছোঁ, সেইটো বাদ দিম। মই এতিয়া মূল কথাটোলৈ আহিছোঁ যে এই যে ৰাজ্যত আগৰ পৰা কিছুমান এনেকুৱা পুৰোহিত আছিল, কথাত সেইটোতকৈ নহয়। বিষ্ণুগুপ্তই এইটো কথা কৈছে যে যেতিয়াই মধ্য ভাৰত, উত্তৰ ভাৰতত মধ্যপ্ৰাচ্যৰ ইছলামিক শক্তিবিলাকে দখল কৰিলে, তাৰ আগলৈকে কি আছিল? তাৰ আগলৈকে ৰজাসকলৰ এটা দায়িত্ব আছিল, কৌটিল্যৰ অৰ্থশাস্ত্ৰটো সেইটো আছে যে ব্ৰাহ্মণসকলক নিয়মিতভাৱে দান দক্ষিণা দিয়াই নহয়, তেওঁলোকৰ সমস্ত চোৱা চিতাৰ দায়িত্ব ৰজাই লোৱা। ব্ৰাহ্মণেই নহয়, কায়স্থ, উচ্চৰ যিখিনি কায়স্থ সকলো ৰজাই ল'লে। কিন্তু নতুন মুছলমান ৰজাই নল'লে। কেলৈ ল'ব? কাম কৰিব, খাব, আকৌ তোমাক আমি খুৱাই থাকিবলৈ কি আছে? সেই যে অসন্মান হ'বলৈ ধৰিলে, গুৰুত্বটো কমি আহিলে, তাৰপিছতে যাকে যাকে ব্ৰাহ্মণ কায়স্থ উত্তৰ ভাৰতৰ পৰা পূব ভাৰতৰ ফালে প্ৰৱৰ্তন কৰিবলৈ, কথাটো মই কোৱা নাই, বিষ্ণুগুপ্তই কৈছে, আৰু লিখিছিলে জোনাকীতে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা, নহয়নে? মই বিচাৰি পাইহে বুটলি লৈ আহিছোঁ। এই কথা তাত আছিল। আৰু আপুনি দেখিব শংকৰদেৱ সম্পৰ্কতো তাত কিছু কথা আছে, মই সেইটোলৈ নাযাওঁ। এই কথাটোলৈ আহিছোঁ যে বংগৰ বা অন্যান্য ঠাইৰ কিছুমান কেম্পেইনাৰ আছিল, পূৰ্বাঞ্চললৈ আহিব নাপায়। মনুস্মৃতিত আছে, আমাৰ উত্তৰ পূৰ্বাঞ্চলখন হ'ল ম্লেছৰ দেশ, ম্লেছৰ দেশলৈ উত্তৰ ভাৰতীয় আৰ্যভট্ট মানুহ আহিব নাপায়, পাপ লাগে, পাপটো হ'বই, তাৰোপৰি মানে সেয়া উদ্ধাৰ নাই আপুনি পাপৰ। ইট ৱাজ প্ৰহিবিটেড নট অনলি টু ভিজিট বাট টু মাৰ্কেট টুৱাৰ্ড দ্য ইষ্টাৰ্ণ কাণ্ট্ৰিজ, হয়নে? এইফালে আহিব নাপায়। ক'ত? মনুস্মৃতিত আছে। যদি মনুস্মৃতিয়ে ইমান বেয়াকৈ আপোনাক নাহিবলৈ কৈছে, সতৰ্ক কৰি দিছে, তাৰপিছতো তাকে যাতে ওচৰ বৰ্ণমান ইয়ালৈ কিয় আহে? কিয় আহে? তেওঁলোকে কিয় নাভাবিলে যে ভাই প্ৰীতি শাস্ত্ৰ জানে দিছে আমি নাযাওঁ? কাৰণ তেওঁলোকক প্ৰতিষ্ঠা লাগে আৰু প্ৰতিপত্তি লাগে, আৰু তাৰ কাৰণে বিভিন্ন ৰাজন্যবৰ্গৰ খা খবৰ ল'বলৈ ধৰিলে। তেনে কেম্পেইনিঙতে হয়তো কাৰণ তথ্য পাতিৰে মই সাব্যস্ত কৰিবলৈ খুব সময় লাগিব অকণমান কোৱাখন কৰিছোঁ, ৰুদ্ৰসিংহ জালত পৰিল। আমাৰ সময় পাৰ হৈছে নেকি বাৰু? নহয়, মই আমনি পালে মই বন্ধ কৰি দিলোঁ। আচ্ছা, তেনে এটা সময়তে এই যে মই কৈছোঁ যে কেম্পেইনিং, যিটো বিষ্ণুগুপ্তই লিখিছে যে কিছুমান ৰাজন্যবৰ্গ যদি শক্তিশালী হৈ উঠিছে, তেতিয়াহ'লে তাত গৈ ইনফেকশ্যন কৰিব লাগে। বেচেৰা শিৱাজীৰ যিটো অৱস্থা হ'ল, আগতে তাত পাত্তাই নাছিল, যেতিয়া এটা সাম্ৰাজ্য গঠন কৰি শক্তিশালী হৈ গ'ল, তেতিয়া আহি গ'ল। সেই ধৰণেই এটা প্ৰচাৰ হ'ল যে বংগ, চুবুৰীয়া বংগ বা মধ্য ভাৰতৰ অন্যান্য ৰাজ্যত থকা এচাম মানুহে আহি আমাক বহুত শিক্ষা দিব পাৰে, ৰাজ্য কেনেকৈ চলাব লাগে, ধৰ্মতন্ত্ৰ কেনেকৈ চলাব লাগে, এই শিক্ষা দিয়া
মানুহ এচাম আছে এই কথাটো লৈ এজেণ্টৰ কবলত পৰি ৰুদ্ৰসিংহৰ দিনত বংগৰ পৰা ভট্টাচাৰ্য এটা পৰিয়াল অসমলৈ অনা হ'ল। অসমলৈ এনেই আহিলা নাই, মাটি ভেটি চব মানে ইনচিয়ৰ কৰিহে আহিছে যে এইখিনি পাম সেইখিনি পাম সেইখিনি পাম, সেইটো 100% এচুৰেঞ্চ লৈ আহিছে। আৰু অহাৰ লগে লগে তেওঁলোকে এটা সংস্কৃতি লৈ আহিছে, আৰু তেওঁলোকৰ সংস্কৃতিটোত আমাৰো শিকিবলগীয়া আছে, পাবলগীয়া বহুত আছে। কিন্তু তাত আটাইতকৈ ডাঙৰ প্ৰয়োজনটো আছিল অধিপত্যবাদ। যিকোনো প্ৰকাৰে প্ৰভাৱ বিস্তাৰ কৰা আৰু অধিপত্য প্ৰতিষ্ঠা কৰাৰ এটা প্ৰৱণতা সেইসকল মানুহৰ ভিতৰত আছে। তাৰ কাৰণে মই তেওঁলোকক ব্যক্তিগতভাৱে দায়ী কৰা নাই, তেওঁলোক সেই প্ৰৱণতাটোৰ শিকাৰ হৈছিল। আচলতে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন সেই প্ৰৱণতাটোৰ মাজত থাকি ডাঙৰ দীঘল হৈ সেই প্ৰৱণতাটো তেওঁলোকৰ ভিতৰত আছিল। সংস্কৃত শাস্ত্ৰ আছিল, সংস্কৃতৰ জ্ঞান আছিল, আৰু সেইবোৰ দি বাকীবোৰ মানুহক উদ্ধাৰ কৰিব লাগে সেই ধাৰণাটো তেওঁলোকৰ আছিল। আৰু ৰুদ্ৰসিংহক তেওঁলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে। ৰুদ্ৰসিংহক সিমান উদ্ধাৰ কৰিবগৈ নোৱাৰিলেগৈ, অলপহে কৰিলে, কিন্তু তেওঁ পাছৰ গোটেই ঘটকটো ভালকৈ উদ্ধাৰ কৰিলে, হয়নে? এনেধৰণে উদ্ধাৰ কৰি দিলে। মই কৈছোঁৱেই এই উদাৰতা আৰু সহনশীলতা, ধৰ্মীয় অসহিষ্ণুতা আহোম ৰাজ্যত কেতিয়াও নাই। চুকাফাৰ দিনতো নাই, তাৰ পাছৰ দিনতো নাই। এইটো আছিলে আহোম ৰাজ্যৰ গোটেই বিশ্বৰ ভিতৰত এটা ডাঙৰ কেৰেক্টাৰিষ্টিক, যিটো কোনো লক্ষ্য কৰা নাই। ধৰ্মীয় সহনশীলতা, উদাৰতা, ৰিলিজিয়াছ ইনটলাৰেঞ্চ, অসহনশীলতাটো কেতিয়াও নাই। কাৰণ চুতীয়াৰ লগত লাগিছে, কছাৰীৰ লগত লাগিছে, ইটোৰ লগত লাগিছে, কিন্তু ধৰ্মক লৈ না নিজৰ ধৰ্ম কাৰোবাক জোৰকৈ দিছে, না আনৰ ধৰ্মক কিবা গ্ৰহণ কৰিছে। এইটো এটা পিকুলিয়াৰ কেৰেক্টাৰিষ্টিক, ক'তো নাই, ইয়াত আছে। এতিয়া প্ৰথমবাৰ দেখিলোঁ এওঁলোক আহি এডভাইজাৰ হৈ বহি ল'লে। বহি লৈ দেখিলে যে ৰাজশক্তিটোক যদি কাৰায়ত্ব কৰিবলগীয়া হয়, তেতিয়াহ'লে প্ৰথম কথাটোৱেই হৈছে হেৰি কৰিব লাগিব, প্ৰভাৱ বিস্তাৰ কৰিব লাগিব। আৰু আহি তেওঁলোকে ডাঙৰ কথাটো এটা বস্তু হৈছে কি, বহতীয়া কৰাৰ এটা ডাঙৰ, বহতীয়া কৰা শব্দটো বেয়া অৰ্থত বহতীয়া কৰা বুলি কওঁ, ভদ্ৰ, খুব ভদ্ৰ বা এটা ৰুচিকৰ অৰ্থত তাক শৰণ দিয়া বুলি কয়, হয়নে? ভদ্ৰভাৱে ক'লে শৰণ দিয়া, এনেই ৰাস লেংগুৱেজত ক'লেতো বহতীয়া কৰা। এই বহতীয়াকৰণ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। আৰু বহতীয়াকৰণ প্ৰক্ৰিয়াটো আৰম্ভ হ'লে যি মোৰ প্ৰতি অনুগত নহয় তাক মই ডিষ্টাৰ্ব কৰিম। আপুনি মোৰ প্ৰতি অনুগত, আপুনি মোৰ প্ৰতি অনুগত একো নাই, আপোনাৰ লগত মই মিলি যাব। তেখেতসকল মোৰ প্ৰতি অনুগত নহয়, আপোনালোকক ওচৰতে দিম দুই চাট মাৰ। এইটোৱে হ'ল অসহিষ্ণুতাৰ আৰম্ভণি। আমাৰ ইয়াত স্থানীয় খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ এটা ধৰ্মীয় বিশ্বাস আছিল। তেওঁলোকে তেওঁলোকৰ ধৰণে থাকোঁ, সেইখিনি জনগোষ্ঠীয় মানুহ, পাছ পৰা শ্ৰেণীৰ মানুহ, তেওঁলোকে নিজৰ ধৰণে প্ৰেক্টিছত ৰাখিছিল। কিন্তু আহোম ৰাজ্যৰ প্ৰতি তেওঁলোকৰ অনুগত আছিল, আনুগত্য সদায় প্ৰকাশ কৰি আছিল। কিন্তু এই যে বৰ্ণগত ব্যৱস্থাটো নতুনকৈ আহি গ'ল, মই আগতেই কৈছোঁ যে বৰ্ণ ব্যৱস্থা হৈছে সেইটো ব্যৱস্থা যি এচিমিলেশ্যন হ'বলৈ নিদিয়ে। এচিমিলেশ্যন, সংমিশ্ৰণক সি সদায় বিৰোধিতা কৰে, যে এক্স এক্স হৈয়ে থাক, ৱাই ৱাই হৈয়ে থাক, জেড জেড হৈ থাকে। আমি দেখিম পদাৰ্থ বিজ্ঞান বা প্ৰকৃতিৰ অন্যান্য বস্তুবিলাকত যদি চাব দেখোন আমি মৌল পাওঁ, পদাৰ্থৰ যিবিলাক ক্ষুদ্ৰতম আৰু একক ধৰ্ম বিশিষ্টতাক আমি মৌল বুলি কওঁ ফিজিক্সত। কিন্তু মৌল মৌল হৈ নাথাকে, একাধিক মৌল যেতিয়া যোগ হয় তেতিয়া যৌগ হয়। যৌগ হ'লেহে সি পৰৱৰ্তী পৰ্যায়ত ইভলিউশ্যনলৈ যায়। কিন্তু এওঁলোক মৌল হৈ থাকিব খোজে, আৰু সেই মৌল হৈ থকাৰ প্ৰৱণতাটোৰ চিকাৰ হৈ গ'ল ৰজাসকল। আৰু তাৰ পাছত কি হ'ল, এই যে মোক আপুনি নেমানে, গতিকে আপোনাক মই জোৰকৈ ৰজাৰ সৈতে আপোনাক যেনে মোক মানি লয়, সেইটো চেষ্টা কৰিলোঁ। এই ধৰ্মীয় অসহিষ্ণুতা এটা কথা মনত ৰাখিব দেই, অসমলৈ ধৰ্মীয় অসহিষ্ণুতা মুছলমানে অনা নাই, আনিছে নেকি? অসমলৈ ধৰ্মীয় অসহিষ্ণুতা মুছলমানে নাই অনা। কোনে আনিলে আপোনালোকে গমেই পালে, মই কৈছোঁৱেই। সেইসকলৰ যোগেদি যি ধৰ্মীয় অসহিষ্ণুতা আহিল, সেই মানে আহোম ৰাজ্যৰ পতনৰ কাৰণ হৈ গ'ল। মোৱামৰীয়া বিদ্ৰোহে যিটো অৱস্থা কৰিলে, তাৰ পৰৱৰ্তী কালৰ যিখন আহোম ৰাজ্য আছিল, সেই আহোম ৰাজ্যত কেইজনমান গোষ্ঠী নেতাই প্ৰশাসন চলালে। আৰু সেই গোষ্ঠী নেতাকেইজনৰ ভিতৰত নিজৰ ভিতৰতে কিছুমান প্ৰতিদ্বন্দ্বিতা আছিল, যে ইজনে ভাবে যে মোৰ ক্ষমতা বাঢ়ক, সিজনে ভাবে যে মোৰ মানে প্ৰভাৱ বাঢ়ক। এই প্ৰৱণতাৰ কাৰণেই, এই প্ৰতিদ্বন্দ্বিতাৰ কাৰণেই হোৱা সংঘাততে আমি দেখিলোঁ মানসকল আহি, আৰু তাৰপিছত ব্ৰিটিছ। এতিয়া আমি যাওঁ গোষ্ঠীবাদৰ পৰা জাতীয়তাবাদলৈ।
মই কথাবোৰ কি কৈছোঁ নাজানো, কি বুজিছে সেইটোও নাজানো, কিন্তু মই কৈ গৈছোঁ আৰু। এতিয়া প্ৰশ্নটো আহি গ'ল, এই যে সীমিত বস্তু এতিয়া শাসক হৈ থকা নাই। যেতিয়ালৈকে বংগত মুছলমান শাসক আছিল, বংগৰ কথা কৈছোঁ, চিৰাজউদ্দৌলা যেতিয়ালৈকে শাসক আছিল, চিৰাজউদ্দৌলাৰ যিটো ব্যুৰ'ক্ৰেচি প্ৰশাসন ব্যৱস্থা, সেই প্ৰশাসন ব্যৱস্থাৰ 80% হিন্দু। সেনাবাহিনীতহে অলপ মুছলমান, 2-4জন আছে, তাতো হিন্দু আছে। চিৰাজউদ্দৌলাৰ প্ৰশাসন ব্যৱস্থা, তেওঁৰ যিটো ব্যুৰ'ক্ৰেচি, সেইটো আটাইতকৈ আচৰিত কথা, প্ৰথম মাৰোৱাৰী। আমি কমিউনিয়েল বুলি কওঁ, সাম্প্ৰদায়িক বুলি কওঁ, মুছলমান বুলি কওঁ। চিৰাজউদ্দৌলাৰ ফাইনেন্স মিনিষ্টাৰ আছিল মাৰোৱাৰী, জগত শেঠ। চিৰাজউদ্দৌলাৰ টকা পইচাৰ হিচাপ ৰখা আৰু মুদ্ৰা যিটো কৰিছিল, মুদ্ৰা যি তৈয়াৰ কৰিছিল আৰু মহৰ মাৰিছিল, তেওঁ আছিল জগত শেঠ। গতিকে সিমানেই কমিউনিয়েল আছিল চিৰাজউদ্দৌলা। কিন্তু প্ৰশ্ন হ'ল, ইতিমধ্যে কলিকতা চহৰ হৈছে, নতুন শিক্ষা দীক্ষা আহিছে, এছাম শিক্ষিত বঙালী মানুহ আহিছে। গতিকে তেওঁলোকে দেখিলে যে ব্ৰিটিছ আৰু মুছলমান এই দুটাৰ ভিতৰত যদি প্ৰিফাৰ কৰোঁ, ব্ৰিটিছক পৰাই ভাল। কাৰণ তেওঁলোকৰ উদীয়মান আৰু তেওঁলোকৰ পুৰণি হৈ গৈ আছে। আৰু ইতিমধ্যে কলিকতা চহৰখন ব্ৰিটিছে তৈয়াৰ কৰা চহৰখন, ঔৰংজেবৰ পৰা 3খন গাঁৱলৈ তৈয়াৰ কৰা 3খন গাঁৱৰ পৰা সৃষ্টি হোৱা কলিকতা চহৰ হ'ল ব্ৰিটিছৰ ঘাটি। বংগৰ ৰাজধানী নহয়, বংগৰ ৰাজধানী আছিলে গৌৰৱ। তাৰপিছত বংগৰ ৰাজধানী হ'লগৈ আমাৰ এইটো এই মানে এইটো ৱেষ্ট মানে ইষ্ট বেংগলত ইফালে। ঢাকাখন আকৌ কোনো ৰাজধানী চহৰ নাছিল, ঢাকাখন হ'ল ধৰ্মীয় চহৰ, এতিয়া অস্থিৰ। ঢাকা কি আছিল? এগৰাকী দেৱী, হিন্দু দেৱী, ঢাক্কেশ্বৰী। ঢাক্কেশ্বৰীৰ মন্দিৰ বিশ্বৰ হিন্দু মন্দিৰ প্ৰধান মন্দিৰবিলাকৰ এটা, সেইকাৰণে চহৰখনৰ নাম ঢাকা। আমাৰ এতিয়া যেনেকৈ মুছলমানী শব্দবোৰ আঁতৰাই হিন্দু কৰি আছে, বেচেৰা বাংলাদেশীবিলাকক এইটো কথা ক'ব লাগিছিলে, তহঁতে ঢাকা শব্দটো আঁতৰাই দে, মুছলমানী শব্দ এটা দে। কাৰণ ঢাকা শব্দটো আহিছে হিন্দু ঢাক্কেশ্বৰী দেৱীৰ পৰা, সেইটো চলি আছে। এতিয়া প্ৰশ্নটো হ'ল, এই যিটো কথা আছিল, আনুগত্য সলনি হৈ গ'ল। চিৰাজউদ্দৌলাৰ এগেইনষ্টত ষড়যন্ত্ৰ হ'ল। যেতিয়া ৰবাৰ্ট ক্লাইভে বহুত টকা পইচা সা সুবিধা দিয়াৰ কথা ক'লে, যে তহঁতে মানে চিৰাজউদ্দৌলাৰ তলত থকাতকৈ যিমান মাল পাইছ তাতকৈ মই বেছি দিম, মোৰ পৰা বহুত পাবি। গতিকে আনুগত্যটো সলনি কৰ। আৰু সেইকাৰণেই সেইখন যুদ্ধ পলাচীৰ যুদ্ধ। সেইটো মোৰ বিষয় নহয় কাৰণে মই এতিয়া যোৱা নাই ইন ডিটেইলত, তথাপি কৈছোঁ। অসমতো এটা কথা হ'ল, আহোম যেতিয়াই শাসনৰ পৰা আঁতৰিল, যিসকল ব্ৰাহ্মণ বা অন্যান্য মানে অলপ উচ্চ বৰ্ণৰ মানুহে আহোমৰ অধীনত কাম কৰি আছিল, কিবা কৰি আছিল, তেওঁলোকে আনুগত্য সলালে। যি আহোমক এসময়ত ৰজা বুলি সেৱা কৰিছিল বা সন্মান কৰিছিল, পাছত সেই আহোম কিমান বেয়া, কিমান নিচ আৰু কিমান তলৰ, সেইটোলৈ পুথি লিখিবলৈ আৰম্ভ কৰি দিলে। একেখিনি মানুহে এসময়ত কিমান উচ্চ সেইটোলৈ সাংঘাতিক ধৰণৰ চৰ্চা কৰিলে। আৰু যেতিয়াই আনুগত্য সলনি হ'ল, ব্ৰিটিছ আহি গ'ল, তেতিয়াই কি কৰিলে, এই কাৰণ তেতিয়া মানে কি, যেনেকৈ মুছলমানক গালি পাৰিলেহে বাঙালী উচ্চ বৰ্ণই ব্ৰিটিছৰ মৰম পাব, তেনেকৈ আহোমক গালি পাৰিলে, আহোম সাহস আছিল, তাৰপৰা শাসন ব্যৱস্থাটো কাঢ়ি লোৱা হৈছে। গতিকে তেওঁলোকক যদি 2-4টা কোনোবাই ধমকি দিয়ে, তেতিয়াহ'লে ব্ৰিটিছৰ বেছি লাই পাব। এই ব্যৱস্থাটো তাৰপিছত আহিব। যিয়ে নহওক, ইয়াৰ পাছত আমি দেখিছোঁ যে পৰৱৰ্তী পৰ্যায়ৰ গোটেই কথাখিনি আহি গ'ল, নতুন এটা ব্যৱস্থা। সেই ব্যৱস্থাটোত ব্ৰিটিছসকলক বিশেষভাৱে আনুগত্য প্ৰকাশ কৰা আৰু তেওঁলোকৰ মতে পৰিচালিত হোৱাটো এটা মূল কথা হ'ল। মই কৈছোঁ 1874 চনৰ পৰা অসমখন বেলেগ হৈ গ'ল। এতিয়া আমি অসমীয়া জাতীয়তাবাদৰ যিটো কথা কওঁ, সেই জাতীয়তাবাদটোৰ আধুনিক ৰূপত প্ৰকাশ হৈছে 1874 চনৰ পাছত। ভাষা উদ্ধাৰ কৰিছে, মিছনেৰী ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিলে, তাৰ আগতে ধৰ্মটো ভাষাটো ঠিক কৰিবলগীয়া হৈছে, নহয়নে? উজনি অসমত এটা আমি দেখিম যে শংকৰদেৱৰ সেই ৰচনাত অসম শব্দটো প্ৰথম আহিছে, কিৰাতক আচাৰী, খাচী গাৰো মিৰি, হয়নে? এই যিটো ভাগৱতৰ এটা চেপ্টাৰ অনুবাদ, মই এইটো কাম বাৰু, এই কথাটো তাতেই প্ৰথম অসম শব্দটো আহিছে। কেপ্টেইন ৱালছৰ লগত অহা এজন মানে অসম সম্পৰ্কত যিটো টোকা লিখিছে, তাত প্ৰথম অসম শব্দটো আছে। ইয়াৰ আগতে কামৰূপ প্ৰাগজ্যোতিষপুৰ শব্দবিলাকে আছে। অসম শব্দটো আহোম ৰাজ্য বা এইটো
আছামিজ শব্দটো তাৰ পৰা আহিছে নেকি? আছামিজ শব্দটো নামনিৰ পৰা অহা। আছামিজ শব্দটো শুদ্ধ। আছাম এণ্ড দি পিপুল ইনহেবিটেণ্ট অফ আছাম ইজ কল আছামিজ। যেনেকৈ আমাৰ আৰবৰ বা পাৰস্যৰ লোকসকলে সিন্ধু নদীৰ পাৰৰ লোকসকলক হিন্দ কৈছিল আৰু মানুহবিলাকক হিন্দু কৈছিল, আৰু তেওঁলোকে পালন কৰা ধৰ্মটোক হিন্দু কৈছিল। হিন্দু এই শব্দটো মুছলমানে দিয়া নাম, একেবাৰে 100% স্পষ্ট, ইয়াত অকণো খেলি মেলি নাই। মই সেইকাৰণে আমাৰ হিন্দুত্ববাদী নেতাসকলক এটা অনুৰোধে কৰিব খোজোঁ যে ভাই মুছলমানে দিয়া এই শব্দটো এৰিব লাগে। হিন্দুত্বটো বাদ দি সনাতনত্ব, হয়নে, বেদত্ব বা এনেকুৱা কিবা এটা শব্দ উলিয়াব লাগে, নহয় জানো? কাৰণ ডাইৰেক্ট এইটো স্পষ্ট কথা, কোনেও প্ৰমাণ কৰিব নোৱাৰে এইটো নহয় বুলি। কোনো সংস্কৃতমূলীয় কোনো গ্ৰন্থত কেতিয়াও ক'তো হিন্দু শব্দটো নাই, কেতিয়াও নাই। যে যিয়ে নহওক, আমাৰ কথাটো আছে বেলেগ, যে যেনেকৈ এই কথাটো আহিল, অসমীয়া শব্দটো আহিল। অসমীয়া শব্দটো অহাৰ লগে লগে অসমীয়াৰ পৰিচয় কি হ'ব? হোৱাট আৰ টু বি দি কেৰেক্টাৰিষ্টিক্স অফ পিপুল অফ আছাম, যাক আমি আছামিজ বুলি কৈছোঁ। তাৰ প্ৰথম কেৰেক্টাৰিষ্টিকটো হ'ব ভাষাটো, আৰু দ্বিতীয়তে হ'ল তাৰ সেই ভাষা কোৱা মানুহখিনি, হয়নে? এই মানুহখিনি বুলি ক'লে কিন্তু এটা নিৰ্দিষ্ট জাতি বা বৰ্ণৰ মানুহ নহয়, ইয়াত বিভিন্নতা আছে, বৈচিত্ৰ আছে। কাৰণ জনজাতিসকলে অসমীয়া কয় এই কাৰণেই তেওঁলোকৰ মাতৃভাষাৰ উপৰিও সংযোগী ভাষা হিচাপে এজ লিংগুৱা ফ্ৰাংকা অসমীয়াৰ প্ৰভাৱ আছে। গতিকে অসমীয়া ভাষীসকলেই অসমীয়া। আমি দেখিম যে নামনিৰ এটা অংশ মানুহে, মই ক'লোৱেই যে গোৱালপাৰাখন অসমত নাছিলেই, 1874 চনৰ আগলৈকে গোৱালপাৰাৰ এই পাৰটো নায়েই। অৰ্থাৎ অসম আছিলে মাইনাছ গোৱালপাৰা, কোচ কিংডম ধৰিও মাইনাছ গোৱালপাৰা। ইফালে এইটো ক'লোৱে 1874 চনত আহিছে আমাৰ বৰাক ভেলীটো, তাৰ আগত নাছিল। 1874 চনত আহিছে ময়মনসিংহটো, তাৰ আগত নাছিল। এতিয়া প্ৰশ্নটো হ'ল যে এই গোটেইখিনিক লৈ যিটো অসমৰ মানুহ, সেই অসমৰ মানুহৰ আইডেণ্টিটিৰ পৰা এই বাঙালীসকল আঁতৰি থাকিছিল। কাৰণ তেওঁলোক নহয়েই, ব্ৰিটিছেহে তেওঁলোকে আনিছে। তেওঁলোকক আমি অসমীয়া বুলি ক'ব নালাগে, আৰু তেওঁলোকেও কোৱা নাই যে আমাক অসমীয়া বুলি কওঁ। কাৰণ আমি নহয় যিটো, আমাক সেইটো কেলৈ ক'ব লাগে? বৰাক ভেলীৰ মানুহ যিহেতু অসমীয়া নহয়েই, তেওঁলোকক ঘূৰিহে দিয়া হ'ল। ময়মনসিং জিলাৰ মানুহ যিহেতু অসমীয়া নহয়েই, তেওঁলোকক ঘূৰিহে দিয়া হ'ল। আৰু গোৱালপাৰাৰ ইটো পাৰ্টৰ মানুহ, গোৱালপাৰা আজিৰ তাৰিখতো মুছলমান মেজৰিটি আৰু হিন্দু, আমাৰ যিটো জমিদাৰী ব্যৱস্থা গোৱালপাৰালৈকে আছিল। গোৱালপাৰা বেংগলৰ পাৰ্ট আছিল। কাৰণ আমি জানো যে আমাৰ প্ৰমথেশ বৰুৱা এজন চলচ্চিত্ৰ, ভাৰতীয় চলচ্চিত্ৰৰ আগশাৰীৰ প্ৰথম পায়নিয়াৰ মানুহ, তেওঁ এটা জমিদাৰ পৰিয়ালৰ মানুহ। আৰু এই জমিদাৰ পৰিয়ালটোলৈকে এইটো বেংগলৰ অৱস্থা। আৰু আমি দেখিম যে অসম যেতিয়া গঠন হৈছে, অসম গঠন হওঁতে ৰাজনৈতিকভাৱে গোৱালপাৰা জিলাখন বেংগললৈ যাব লাগে, অসমৰ লগত থাকিব নালাগে। সেই স্মাৰকপত্ৰ দিয়া পৰিয়ালবিলাকৰ ভিতৰত এই আমাৰ প্ৰমথেশ বৰুৱাৰ পৰিয়ালো আছে, প্ৰতিমা পাণ্ডে বৰুৱাৰ পৰিয়ালো আছে। তেওঁলোকে অসমত নহয়, বংগকে নিজৰ যিখিনিকে আইডেণ্টিফাই কৰে। বা যিয়ে নহওক, আমি আকৌ উভতি আহিছোঁ অসমীয়া কোৱা মানুহখিনিক লৈ যিটো অসমীয়া জাতিসত্তা, এইটোক লৈ আমি দেখিম এটা ব্যৱস্থা হৈছে। ব্ৰিটিছৰ অধীনত আমি যেতিয়া এটা মানে উপনিৱেশৰ লগত আছোঁ, উপনিৱেশত মানুহৰ অধিকাৰ নাথাকে, মানুহ চাপত থাকে। আৰু মানসিক চাপত থাকোঁতে থাকোঁতে নিজৰ পুৰণা কথাবোৰ, বৰ্তমানটোত মোৰ ভাল পাবলগীয়া একো নাই, গালি খপনি দাবী ধমকিয়ে খাই থাকিব লাগে। গতিকে মই মানসিকভাৱে পুৰণা কথাবোৰ স্মৰণ কৰোঁ যে এসময়ত মই আলি নিচিনাকৈ গালি খপনি খাই থাকিবলগীয়া নাছিল, মোৰো কিবা কিবি আছিল। এই কথাবোৰ আমি দেখিম সুকুমাৰ মহন্তকে ধৰি বেজবৰুৱা এইসকলে যিবোৰ উপাদান দাঙি আনিলে জাতীয়তাৰ স্তম্ভৰূপে, সেইবোৰ ক'ৰবাত দাঙি আনিম, আনত পাবলৈ নাই। আহোমৰ পৰা নাদাঙিলে উপায় নাই। নাৰীত্বৰ শক্তি দেখুৱাবলৈ মূলা গাভৰু জয়মতীক আনিবই লাগিব, ক'ত পাব? বাকী জনগোষ্ঠীবোৰ আছে বাৰু, মই চুতীয়া ৰাণীৰ কথাও সেইটো ক'ম। বীৰত্ব দেখুৱাবলৈ হেৰি আনিব লাগিব, লাচিতক আনিব লাগিব, আৰু ক'ত পাব? হয়নে? গতিকে যদিও আহোমক অকণমান বেয়া পাবলৈ আৰম্ভ কৰিছোঁ, কাৰণ ৰুলিং হৈ থকা নাই, শাসক হৈ থকা নাই, এতিয়া আকৌ দিব নোৱাৰে। আৰু এতিয়া আহোমক খুজিলে আমুক দে তামুক দে, মাটি এচকল দে এইবোৰ দিব নোৱাৰে। গতিকে আহোমৰ প্ৰতি সেই আগৰ অনুগত্যটো নাই। দিব পাৰিছিলে আৰু অনুগত আছিল, এতিয়া দিব নোৱাৰা হ'ল গ'ল। কিন্তু তাৰ পাছত এইটো কথা আহি গ'ল যে নাই নাই নাই, এতিয়াও ইহঁতৰ বস্তু কিছুমান আছে। এই মহাবীৰসকল, সতীসকল, যোদ্ধাসকলক আহোমৰ পৰা তুলি নানিলে উপায় নাই, আনিবই লাগিব। গতিকে এতিয়া আকৌ ছেকেণ্ড টাইম আহোম
আহোমৰ ভিতৰত কাক কাক আনিলে কামত আহিব? লাচিতকতো আনিব লাগিব। ৰুদ্ৰসিংহকো অকণমান পাৰিলে আনিব লাগিব। ৰুদ্ৰসিংহক আকৌ তেওঁলোকে খুব প্ৰশংসা কৰে। কেলৈ কৰে? ৰুদ্ৰসিংহই বোলে কিবা বংগলৈ দিগ্বিজয় কৰিবলৈ কৈছিলে, যাব খুজিছিলে, প্ৰস্তুত মিছা কথা। কাৰণ তেওঁলোকক প্ৰতিষ্ঠা দিয়াৰ কাৰণেহে তেওঁলোকে ভাল পায়। বংগলৈ গৈ সাম্ৰাজ্য জয় কৰিবলৈ হ'লে ইয়াত অশ্বাৰোহী বাহিনী থাকিব লাগিব, প্ৰশিক্ষিত সেনাবাহিনী থাকিব লাগিব, প্ৰফেশ্যনেল আৰ্মি থাকিব লাগিব, যিটো আমাৰ নাছিল, বংগত আছিল। গতিকে সেইবোৰ তেওঁ ভবা নাছিল। সেইবোৰ দুজনমান ব্ৰাহ্মণ পণ্ডিতে ভাবি ৰুদ্ৰসিংহৰ হেৰিত সোমোৱাই থৈছে। কৃতজ্ঞতা, কাৰণ আমাক ইমানখিনি দিলে আমি তেওঁক কিবা এটা দিওঁ বিনিময়ত। এতিয়া প্ৰশ্নটো আহি গ'ল যে জাতীয়তাৰ পটভূমিতে এই বীৰসকলক আমদানি কৰিবলগীয়া হ'ল। আৰু ডাঙৰ কথা কি, এটা কথা কিন্তু দেই ঠিক, এইখিনি মই কৈ থওঁ, আহোম সাম্ৰাজ্যৰ পতনৰ একমাত্ৰ কাৰণ বংগৰ পৰা আমদানি কৰি অনা ধৰ্মগুৰু আৰু সেই ধৰ্মগুৰুটোক দিয়া লাই, এই কথাটো অতি স্পষ্ট ভাষাত কিন্তু কমলাকান্ত ভট্টাচাৰ্যই কৈছিল। কমলাকান্ত ভট্টাচাৰ্যৰ লেখনিত একেবাৰে অকণো দ্বিধাবোধ নোহোৱাকৈ কৈছে যে এই কামটো নোহোৱা হ'লে আজি আমি এনেকৈ নাথাকিলোহেঁতেন, আহোম সাম্ৰাজ্য আজি আমাৰ ৰাজ্যখন এনেকুৱা নহ'লহেঁতেন। কমলাকান্ত ভট্টাচাৰ্যৰ ৰচনা চালে দেখিব যে তেওঁ পোনপটীয়াকৈ জাৰি কৰিছে সেই ভট্টাচাৰ্যসকলক। তেওঁ নিজেও ভট্টাচাৰ্য। তেওঁ কৈছে যে এইটোৱে আচলতে পতনৰ একমাত্ৰ কাৰণ নহয় কিন্তু বাৰু, কিন্তু তেওঁ সেই কথাটো উচ্চাৰণ কৰি গৈছে। আমি এতিয়া আনটো কথা আহিছোঁ যে এই অসমীয়াত্বৰ ধাৰণাটো বিকশাই তোলাৰ কাৰণে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে কিন্তু আমি সংগ্ৰাম কৰা নাই। সংগ্ৰামটো আৰু ব্ৰিটিছৰ বিৰুদ্ধে কৰা নাযায়, যিটো বেংগলতো কৰা আছিল। বেংগলত বহুত পাছত কৰিছে। কাৰ বিৰুদ্ধে কৰিব? সংগ্ৰাম কৰিবলৈ আমাৰ আছে এই বঙালীকেইটা। এই বঙালীকেইটা আহিছিলে কেনেকৈ? শিক্ষা দীক্ষা সিহঁতে আগতে গৈ চাকৰি তাকৰি কৰি ইয়াত দখল কৰিলেহি। আৰু সিহঁতৰ ভাষাটো জাপি দিয়া নাই। ব্ৰিটিছকেইটাই যদি ইচ্ছা নকৰে সেইটো নহয়, সিহঁতে আমাক ভাষাটো জাপি দিলে আৰু আমাৰ চাকৰি বাকৰিকেইটা খাইছে। আৰু হিন্দু বাঙালীবিলাক শিক্ষা দীক্ষাত অকণমান আগবঢ়াৰ লগে লগে সিহঁত নিজৰ ঠাইত নাথাকাই হ'ল। গোটেই ভাৰতবৰ্ষত যদি যেনিয়ে গুচি গ'ল। ফলস্বৰূপে সিহঁতৰ ঠাইবোৰ খালী হ'ল, যেনেকৈ ইয়ালৈ আহিলে। গতিকে আমি প্ৰথম কাম কৰিলোঁ কি, অসমীয়া ভাষাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে হিন্দু বাঙালীৰ বিৰুদ্ধে বা এজেখন বাঙালীৰ বিৰুদ্ধে যুঁজিলোঁ। অৰ্থনৈতিক দুৰৱস্থাটোৰ কাৰণে আমি মিয়াৰ বিৰুদ্ধে যুঁজিবলৈ গ'লোঁ। সেইটো বহুত পাছত স্বাধীনতা সংগ্ৰামৰ সময়ত যেতিয়া প্ৰৱৰ্তন হৈছিল, আমি এটা কিছুমান কথা মই এৰি যাম, যেনে কলনাইজেশ্যন পলিচি। ছাৰ হেনৰি কটন, যাৰ নামত কটন কলেজ শিক্ষা দীক্ষা আৰম্ভ কৰিছে, তেওঁ কলনাইজেশ্যন পলিচি কৰি পূৰ্ববংগৰ পৰা মিয়া অনাৰ কাৰণে যিটো ব্যৱস্থা কৰিছিল। কিয় কৰিছিল? কাৰণ ইতিমধ্যে মৰাপাটৰ চাহিদা বাঢ়িছিল, মৰাপাট কল লাগে, আৰু ইতিমধ্যে অসমত চাহ বাগান হৈ গৈছিল। পেটৰ ভাতমুঠি লাগে, কাৰণ অসমৰ মানুহৰ প্ৰডাকশ্যনটো কম। নিজৰ কাৰণে যিকেইটা ভাত দৰকাৰ সেইকেইটাই আমি প্ৰডাকশ্যন কৰোঁ, তাতকৈ অলপ বেছি কৰোঁ, বেছি নকৰোঁ। বাণিজ্যিকভাৱে আমাৰ ফচল নাই। বাণিজ্যিক ফচলৰ কাৰণে ধান খেতি কৰিবৰ কাৰণে নামনি অসমত খালী ঠাই হৈ আছে। সেইটো কাৰণে মিয়া দৰকাৰ হৈছে। চাহ বাগানত তেতিয়াতো আৰু হাৰিয়ানাৰ পৰা পাঞ্জাৱৰ পৰা চাউল আনি খুৱাব পৰা ব্যৱস্থা আছিল জানো? ৰাস্তাও নাই, ৰেলপথো নাই, একোৱেই নাই। গতিকে লোকেলি প্ৰডাকশ্যনটো চাৰপ্লাছ প্ৰডাকশ্যনটো লাগিব। সেইকাৰণে খালী ঠাইবিলাক ব্ৰহ্মপুত্ৰৰ পাৰৰ এইবিলাকত খেতি আৰু মৰাপাট, ধান আৰু মৰাপাট কৰাবৰ কাৰণে ব্যাপক হাৰত আনিবলগীয়া হোৱা কাৰণটোৱে আছিল কলনাইজেশ্যন পলিচি। তাৰ উদ্দেশ্য আছিল সেইটো। ইয়াক পলিটিকেল ৰূপ দিয়া হ'ল যেতিয়া 1935 চনৰ ভাৰত চৰকাৰ আইনৰ পিছত ইলেকশ্যন ব্যৱস্থাটো হ'ল, সমষ্টি হ'ল। কোন সমষ্টিত কোন ধৰণৰ মানুহৰ অধিপত্য বেছি, কোনে ভোট দিলে মই জিকিম, সেই কথাটো অহাৰ পিছতহে সেইটো কমিউনিয়েল লাইনলৈকে সেইটো লৈ গ'ল। আৰু এই জাতীয়তাৰ যিটো ধাৰা হ'ল, এই জাতীয়তাৰ ধাৰাটোক আচলতে নেতৃত্ব দিলে কোনে? স্বাভাৱিকতে শিক্ষা দীক্ষাৰ যোগেদি কলিকতাত গৈ শিক্ষা দীক্ষা লৈ অহা আমাৰ ইয়াৰ যিসকল মানুহ, সেই এলিট ক্লাছটো। আৰু সেই এলিট ক্লাছটোত সকলো ধৰণৰ বৰ্গৰ মানুহ থাকিলেও যিটো প্ৰভাৱশালী বৰ্গ আছিল, সেই প্ৰভাৱশালী বৰ্গটো আছিল অসমৰ মূলসুঁতিৰ অসমীয়া, বিশেষকৈ বৰ্ণবাদী অসমীয়া। তাৰ মাজতে আমি দেখিম যিসকলে এনলাইটেড আৰু জাতীয়তাৰ চেতনাৰ বাৰ্তাবাহক আছিল, তেওঁলোকৰ কথাটো বেলেগ আছিল। যেনেকৈ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই মনুস্মৃতিক শাস্ত্ৰ বুলি মানি লোৱা নাই। ইমান বেয়াকৈ কৈ গৈছে তেওঁ, আম্বেদকাৰৰ নিচিনাকৈ। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে চালাক চতুৰ পণ্ডিত পুৰোহিত কেইটামানে বহি লৈ চালাকি কৰি এখন শাস্ত্ৰ লিখিছে, এইখনক শাস্ত্ৰ বুলি ক'বই নালাগে। মনুস্মৃতিক লক্ষ্মীনাথ বেজবৰুৱাই আটাইতকৈ বেয়াকৈ কাম কৰিছে। এখন ডাঙৰ কথা, তাৰমানে বৰ্ণ হিন্দু মূলীয় হ'লেও যিটো ৱেষ্টাৰ্ণাইজেশ্যনৰ এটা আলোক, মডাৰ্ণাইজেশ্যন, পাশ্চাত্যায়ন আৰু আধুনিকতাৰ যিটো শিক্ষা,
সেই শিক্ষাৰে তেওঁলোকৰ ভিতৰত বৰ্ণবাদৰ সুখটো কিন্তু কমি গৈছিল। ৰক্ষণশীল সমাজটো বেলেগ আছিল, সত্ৰকে ধৰি বাকীসকলে সেই ৰক্ষণশীল চলাই থাকিল আৰু শিক্ষিতসকলৰ ভিতৰত এই কথাখিনি। ইতিমধ্যে জনজাতীয়সকলৰ মাজত এটা নতুন ভাৱনা আহিল, তেওঁলোকৰ মাজতো শিক্ষিত সমাজ আহি গ'ল আৰু এই শিক্ষিত সমাজটো অহাৰ লগে লগে আমাৰ ভিতৰত কি হৈ গ'ল, আমাৰ অধিকাৰ চেতনাটো আহিল। ভাগটো কিমান আহিল, 10টা যদি আম আছে আমাৰ ভাগতো এটা পৰিব লাগে, সেইকাৰণে আমাৰো ইমানবোৰ মানুহ আছে, 10টাই তোমালোকে নল'বা, তোমালোকৰ মানুহ যিমান 3টা হ'লেই হ'ব, বাকী 7টা এৰি দিয়া। এই যে আইডেণ্টিটি পৰিচয়ৰ যিটো সংকট, কেৱল পৰিচয় নহয় আৰু প্ৰাপ্য সম্পৰ্কত চেতনা, অধিকাৰ সম্পৰ্কত চেতনা। ছাৰ মই বেছিকৈ কৈ আছোঁ নেকি বাৰু? সময় সুধিলে নেকি? অঁ কৈ আছোঁ। তেতিয়াহ'লে এই ব্যৱস্থাটো যেতিয়া আহি গ'ল, এই অৱস্থাটোৱে আমাৰ কি কৰিলে, জাতীয় ভাৱধাৰাটো ওলালে আমাৰ এটা অৰ্থনীতিক বুনিয়াদ, কোনে কিমান পাব কি নেপাব আৰু অসম কি হ'ব। ভাৰতবৰ্ষৰ লগত এতিয়া সংঘাত আৰম্ভ হ'ল যে এখন ৰাষ্ট্ৰ হৈ গ'ল যদি হৈ যায়, আমাৰ ভাগৰ বস্তু কাঢ়ি নিব নেকি? আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া? আমাৰ এইখিনি আছে ঠিকেই, কিন্তু থকাখিনি যাতে আমি আৰু কাঢ়ি ল'বলৈ নিদিওঁ। আমাৰ পৰিচয়টো, আমাৰ সম্পদখিনি আৰু আমাৰ যিখিনি সংস্কৃতি, এই সংস্কৃতিখিনি উমৈহতীয়াভাৱে সংৰক্ষিত কৰি ৰাখিব পৰা যিটো জনসমষ্টি, এই জনসমষ্টিটোৱে কি হৈ গ'ল, এতিয়া অসমীয়া হিচাপে পৰিচিত হ'ল। আৰু তাৰপিছতে সংগ্ৰাম আৰম্ভ হৈ গ'ল। প্ৰথম অৱস্থাত স্বাধীনতাৰ পাছতে দেশ বিভাজন হ'ল। দেশ বিভাজন হওঁতে অসমৰ একো বিভাজন হোৱা নাই, আমাৰ পৰা সেইটো এলেকাই এৰি গৈছে যিটো এলেকা আমাৰ নাছিলেই কেতিয়াও। দেশ বিভাজনে আমাক ক'লে বহুত ক্ষতি কৰিলে। ক'ত ক্ষতি কৰিলে? যিকেইটা এলেকা আমাৰ লগত নাছিলে সেইকেইটা ওলাই গ'ল। যিখিনি মানুহ আহিল সেই গোটেইখিনি মানুহ আমাক খাই পেলাবলৈ অহা নাই। সেই কথাটো মই পাছত কওঁ। এছিমিলেশ্যন বা আমাক চেঞ্চাছ সম্পৰ্কত কিছু ভয় খুৱাই থকা হয়। সেই চেঞ্চাছ সম্পৰ্কত ভয় খুৱাই থকাৰ সম্পৰ্কত তেতিয়াৰ ৰঘুনাথ চৌধুৰীয়ে তেওঁৰ জয়ন্তী আলফাৰীত এটা এডিটৰিয়েল লিখিছিল। আৰু আমি আজি যিবোৰ কথা কৈছোঁ যে জনপ্ৰব্ৰজন, সংখ্যা কমি যাব, আমি শেষ হৈ যাম, এইটো যে অমূলক ধাৰণা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আমাৰ ৰঘুনাথ চৌধুৰীসকলে তেতিয়াই কৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰ পৰা আমি কেৱল বচা অংশটো চাওঁ, কিন্তু এই কথাখিনি আমি সাধাৰণতে এৰাই চাওঁ। আৰু আমি ৰঘুনাথ চৌধুৰীৰ যিটো ওপৰত লৈ আহিছোঁ, তেওঁ এডিটৰিয়েল কেইটামান ইয়াত আছে, দৰকাৰ হ'লে পঢ়িম কোনোবাই বিচাৰিলে। আচ্ছা, এই কথাবোৰ তেতিয়া আছে। এতিয়া আমি আহোঁ অসম আন্দোলনলৈ। অসম আন্দোলনত কি হৈছিল? এইটো কথা হৈছিল যে জনপ্ৰব্ৰজনে অসমৰ যিটো জাতীয় কাঠামো সেইটো শেষ হ'ল। এতিয়া আপোনালোকে এটা কথা জানে, কথাটো হৈছে কি, স্পেচিয়েল ৰিভিজন যিটো এটা মানে ভোটাৰ তালিকাৰ এটা ৰিভিজন হৈ কিছুমান মানুহৰ নাম বাদ দিয়া। 4-5 বছৰ আগতে ভোট দিছিলোঁ, বেংগলত বাদ দি দিছে। দুটা কাৰণ, এটা ইহঁতৰ ভোট আমাক নিদিবও পাৰে, গতিকে কাৰণ কেইটা উলিয়াই ইহঁতক বাঢ়ি দিব পাৰে। অসম আন্দোলন আৰম্ভ হৈছিলে সেইটো কাৰণত। অসম আন্দোলন হীৰালাল পাটোৱাৰী নামৰ যিজন সাংসদ আছিল, বৰ ভাল মানুহ আছিল, মই বেলেগে লিখিছোঁ, তেওঁৰ মৃত্যুৰ পিছত যিটো উপ নিৰ্বাচন হ'বলগীয়া হ'ল, তাৰ কাৰণে ভোটাৰ তালিকা যেতিয়া সংশোধনৰ প্ৰসংগ আহিল, তেতিয়াৰ পৰা এই গোটেই কথাখিনি আপোনালোকে জানিবলৈ এখন সৰু কিতাপ পঢ়িব। অসম আন্দোলনৰ দুজন আৰক্ষী বিষয়া আৰম্ভ কৰিছিল, এজন হিৰণ্য ভট্টাচাৰ্য, আনজন হ'ল প্ৰেমকান্ত মহন্ত। জাতি গোষ্ঠীৰ কথা ক'বলৈ বৰ দিগদাৰী আৰু কথাটো হৈছে কি, শেহতীয়াকৈ এখন কিতাপ আছে, মই কিতাপৰ নামবোৰ বেছিকৈ কৈ আছোঁ, তেতিয়া মই কিছুমান কথা কোৱাৰ পৰা বাদ চাওঁ যে এইখিনি পঢ়িলোঁ বিচাৰোঁ। সেইখন হ'ল আছাম দ্য একৰ্ড এণ্ড দ্য ডিছকৰ্ড। এই কিতাপখন হ'ল সংগীতা বৰুৱা পিছত ইণ্টাৰনেশ্যনেল লেভেলৰ এগৰাকী অসমীয়া সাংবাদিক, তেওঁৰ কিতাপ। তাত এটা বস্তু দেখিলোঁ, যিটো কথা মই আগতেও গম পাইছিলোঁ। আমি আগতে সেই ধৰণৰ ধাৰণা কিছুমান আমাৰ বাওঁপন্থী অংগত থকা মানুহবিলাকে গমেই পাইছিলোঁ, ইনফৰ্মেশ্যন পাইছিলোঁ। ইয়াত তেওঁ দেখুৱাই দিলে যে দলগাঁও আৰু খাৰুপেটীয়া সমষ্টিত ভোটাৰ তালিকাত হাজাৰ হাজাৰ লাখ লাখ বিদেশী নাম ওলায়, হয়নে? তাৰ কাৰণে বিদেশী নাম ভোটাৰ লিষ্টৰ পৰা বাদ দিব লাগিব, নহ'লে নিৰ্বাচন নহয়। এই হাজাৰ হাজাৰবোৰ কেনেকৈ ওলাল? জয়নাথ শৰ্মা, সেই সময়ৰ দৰং জিলাত ছাত্ৰ সন্থাৰ নেতা, তেওঁ সেই বস্তুটো চাইছে। সংগীতা বৰুৱাই তেওঁ সাক্ষাৎকাৰ দিলে, RTI মাৰি সেই সময়ত যিবিলাক ভোটাৰ লিষ্টৰ একেজন হোৱা আপত্তি সেইবোৰো উলিয়াই দিলে। ধৰা পৰি গ'ল। জয়নাথ শৰ্মাক ক'লে যে ইমানবোৰ আপত্তি, এনেকুৱা কথা কিবা কিবি। জয়নাথ শৰ্মাই ক'বলৈ বাধ্য হ'ল যে আপোনালোকে যিবোৰ মানুহৰ বিৰুদ্ধে আপত্তি দিছিল
বিদেশী বুলি সেইবোৰ মানুহক কেতিয়াবা দেখিছিলে চিনি পায়নে কিবা কৰেনে সেইবোৰ এনেকৈ কেতিয়াবা কৈছেনে জনাত্মা কৈছে মিছা ক'লে কি জান হ'ব নাই যোৱা দেখাও নাই চিনিও নাপাওঁ যাক দেখা নাই যিটো জেগালৈ যোৱা নাই যাক আপুনি চিনি নাপায় সেইজন বিদেশী বুলি আপুনি আপত্তি কেনেকৈ কৰিলে এই কি ক'ব আৰু সেই সময়ত আৰু আমাক কিছুমান ফৰ্ম দিয়া হৈছিল আৰু ভোটাৰ লিষ্ট দিয়া হৈছিল সেই ভোটাৰ লিষ্ট চাই নামবোৰ ভৰাই তলত চহী কৰি যাওঁ বোলো আপোনালোকক সেই ফৰ্মবোৰ আৰু ভোটাৰ লিষ্টবোৰ আপত্তি কৰা ভোটাৰ লিষ্টবোৰ কোনে দিছিলে এই হিৰণ্য ভট্টাচাৰ্য আৰু প্ৰেমকান্ত মহন্ত নামৰ দুজন বিষয়া আহিছিলে সেইবোৰ আমাক যোগান ধৰিছিলে আৰু কেনেকৈ ফিল আপ কৰিব লাগিব আমাক প্ৰশিক্ষণো দিছিলে আমিতো আজিলৈকে নাজানো যে অসমৰ ভোটাৰ লিষ্টত লাখ লাখ বিদেশী এনেকৈ আৱিষ্কাৰ হৈছিল হয়নে মই মানি লওঁ 6-7 লাখ টকা 5 লাখ 4 লাখ হয়তো বিদেশী আছিল কিন্তু 60 লাখ 70 লাখ নাছিল এইটো হ'ল তাৰ প্ৰমাণ জয়নাথে নিজে স্বীকাৰ কৰি কৈছে আৰু সেই তেওঁৰ সাক্ষাৎকাৰটো ৰেকৰ্ড কৰি থৈ আছে যাতে পাছত না বুলি ক'ব নোৱাৰে আন্দোলন তেনেকৈ আৰম্ভ হ'ল এই যে IMDT আইনখন লৈ আমি বহুদিন হুলস্থুল কৰিলোঁনে IMDT আইনখন এইটো কাৰণত হৈছিলে যে যাৰে মন যায় তাৰে য'তে ত'তে যেতিয়াই তেতিয়াই যাতে আপত্তি ৰখাব নোৱাৰে হয়নে সেইটোৱে আছিল IMDT তাতকৈ একো বেছি নাছিল এইখন IMDT সুপ্ৰিম কোৰ্টলৈ যাবই নালাগে এনেও কাম নাছিল এই যে আমাৰ এজন ইয়াত জাতীয় নায়ক হ'ল আপোনালোকৰ ওচৰে পাজৰে তাতকৈ ডাঙৰ ফাঁকি আৰু ভণ্ডামি নায়েই মোক এটা কথা উত্তৰ দিয়ক মই বেছি সময় নকওঁ আৰু মোৰ কথাবোৰ খেলি মেলি হৈ গ'ল থাকে আৰু কিবা ক'ম বুলি আচ্ছা এটা কথা কওক দেশী বিদেশী কেনেকৈ নিৰূপণ কৰা হ'ল দেশী বিদেশী নিৰূপণ কৰা হ'ল আমি নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনশ্বিপ বা NRC আপগ্ৰেড কৰি NRC আপগ্ৰেড কৰাৰ পিছতে সেইটো হ'ল সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত এতিয়া প্ৰশ্ন হ'ল এই NRC আপগ্ৰেড কৰাত IMDT ক'ত বাধা দিছিলে আপোনাক দিছিলে নেকি কাক কৈ আছে যে NRC কাৰণে কোৱা নাই আমুক কোৱা নাই তামুক কোৱা নাই ইমান ডাঙৰ টুপি এটা আমাক পিন্ধালে ইমান বছৰ গমেই নাপালোঁ এতিয়াও গম পোৱা নাই এতিয়া মই নোপোৱালৈকে আপোনালোকে বহুতেই গম নাপায় যে IMDT সুপ্ৰিম কোৰ্টত গৈ কেঞ্চেল কৰিবলগীয়া বা ৰিপিল কৰিবলগীয়া কিবা একো নায়েই কথাই নাই সেইটো দৰকাৰ আছিলে ইয়াক এই কৰিছিলে প্ৰদীপ হাজৰিকাই সেইখন নামটো দি দিলে সমানো নোসোমাল ইয়াৰ অন্তৰত এটা RSSকে চৰি মই উঠাইছোঁ বাৰু শব্দটো সদ্যহতে নকওঁ এইটো ক'ব নাপায় বাৰু এতিয়া আচ্ছা কথাটো আছিলে যে ইয়াক এটা ফ'কাছ দিয়া ইয়াক এটা গ্লেমাৰ দিয়া আৰু তাৰপিছত তাক দাঙি আনি আমি বিজেপিত সোমোৱাই লোৱা তাৰ বাহিৰে কিবা বেলেগ উদ্দেশ্য আছিল নেকি অসমৰ লাখ লাখ মানুহৰ জীৱন জীৱিকা কষ্ট কৰি নিৰীহ মানুহক মাৰি পিটি আলফাৰ নামত ইটো কৰি সিটো কৰি গোটেই দেশখন জন নামে যোৱাই কি কৰিলে ইহঁতে শেষ কৰি দিলে গোটেইখন আৰু অসম আন্দোলনৰ পাছত আহি কি হ'ল হঠাৎ ৰুটিবাগৰ মাৰি সৌখিনালৈকে অসমীয়া হৈ থকা এতিয়া হঠাৎ হিন্দু হ'ল হিন্দুত্ব এতিয়া যি তাৰিখত এই কি বৈশ্য আছিলে নাম এটা আমাৰ MP এটা বীৰেন বৈশ্যই যিদিনাই আমাৰ নেশ্যনেল চিটিজেন মানে কি নাগৰিকত্ব সংশোধনীৰ কেৱল সপক্ষে ভোট দি দিলে সেইদিনাই অসমৰ আঞ্চলিকতাবাদ অসমৰ জাতীয়তাবাদ অসম আন্দোলনৰ 12টা বাজি গ'ল চাফা হৈ গ'ল এতিয়া কোনোবাই অসম আন্দোলন আমুক তামুক ক'লে মোৰ মানে খং উঠে আৰু সেইবোৰ কথা কোৱা মানুহ বাতৰি কাকতবিলাকে মোক কৈ আছে যে আপুনি আকৌ নিলিখা হ'ল বোলো নিলিখোঁ কাৰণ মই যিবোৰ লিখিম তোমালোকে উলিয়াবলৈ বেয়া পাবা প্ৰথম কথা আৰু সেইবোৰৰ বাহিৰে মই বেলেগ লিখিব নোৱাৰোঁ নহয় তাতকৈ ঘৰত বহি শুই থাকোঁ মনো কি অসুবিধা আছে ল'ৰা ছোৱালীবোৰ ভালকৈ এষ্টাব্লিছ মানুহ মই এইবোৰ কৰি লোকে বেয়া পোৱা কথাবোৰ কৰি পেলাই কেলৈ ফুৰোঁ দৰকাৰ নাই ইমান ডাঙৰ ভণ্ডামি আমি মানি ল'লোঁ নিৰ্বিবাদে আজি তাৰ কাৰণে আমি চাফা কৰি আছোঁ হিন্দুত্বটোৰ ক'ৰপৰা আহিল হিন্দুত্বটো আহিল যে বৰ্ণবাদী ব্যৱস্থাটো মই যিটো কথা কৈছোঁ সেইটো কথা তাৰ আচল নামত ক'বলৈ বেয়া বৰ্ণবাদী ব্যৱস্থাটোত আমি 4জন প্ৰত্যেকেই বেলেগ আপুনি মোতকৈ উচ্চ মই আপোনাৰ পাছতে মোতকৈ পাছত আপুনি তাকে আপুনি চুবও নাপায় চাবও নাপায় বিয়া বাৰু কৰাব নাপায় একো কৰিব নাপায় বাৰু নহয়নে গতিকে কাইলৈ আপোনাৰ বিপদটো মই মোৰ বিপদ বুলি ভাবিম নেকি আপোনাৰ বিপদটো তেখেতে আপোনাৰ বিপদ বুলি নিজৰ বিপদ বুলি ভাবিব নেকি নেভাবে অৰ্থাৎ আমাৰ উমৈহতীয়া এটা চেতনা নাই এই উমৈহতীয়াটো চেতনাটো নাই
তাক কেনেকৈ জাগ্ৰত কৰা যাব? সেইটো পজিটিভলি নহয়, কাৰণ মনুস্মৃতি আপোনাক বন্ধ কৰি থৈ দিছে। স্বয়ং শ্ৰীকৃষ্ণৰ মুখত সেইটো ডাইলগ দি থৈছে গীতাত। এই ডাইলগটো অৰ্ডিনেৰী মানুহে কোৱা নাই। যিখন শাস্ত্ৰ মূৰত লৈ আমি ঘূৰি ফুৰোঁ, এসপ্তাহ 10 দিন গায়ে থাকোঁ, সেইটোৱে নহয় 6টা 7টা মাইক লগাই দিওঁ, সেইখনতে এইটো কোৱা আছে। তাৰ মৰ্যাদা আৰু ন্যায্যতা কৃষ্ণই দি থৈছে। কোনটো বস্তু দি থৈ আছে? যিটোৱে আমাক ঐক্যবদ্ধ কৰিবলৈ নিদিয়ে। গতিকে ঐক্যবদ্ধ হোৱা এটা সূত্ৰ আৱিষ্কাৰ কৰিব লাগিব। হিন্দুত্বৰ হ'ল সেইটো। আপুনি যেতিয়া কমন এনিমি দিয়ে, আমাক সকলোকে মাৰিবলৈ বাহিৰৰ পৰা এক্স নামৰ মানুহ এটা ৰৈ আছে এই হলটোৰ বাহিৰত, তেতিয়াহ'লে সেইটো আমাৰ এনিমি হ'ব। তেতিয়া আপোনাৰ মোৰ ডিফাৰেঞ্চটো আমি পাহৰি যাম। আমাৰ কমন এনিমি আছে এক্স বা ৱাই, সি বাহিৰত আছে, তাক ধৰগৈ ব'ল, তেতিয়া আমি একেলগে যাম। মুছলমান হ'ল সেইটো বস্তু যাক কমন এনিমি হিচাপে যদি দেখুৱাই এষ্টাব্লিছ কৰিব পৰা যায়, তেতিয়াহ'লে 4টা বৰ্ণৰ মানুহক, আনকি অপ্ৰেছ ক্লাছবিলাক, জনজাতি মানুহক অস্পৃশ্য বুলি যাক আনটাচেবল বুলি কওঁ, এই সকলোকো একত্ৰিত কৰি এটা বাগধাৰা সৃষ্টি কৰিব পৰা যায়। কিন্তু ঘৰুৱাভাৱে কথাটো বেলেগ। মন্দিৰটো টকা সোমাবলৈ নিদিওঁ, সেইটো নিদিওঁ। আকৌ মোৰ ভাল বস্তুটো নিদিওঁ, আকৌ মোৰ ছোৱালীজনী আকৌ তালৈ নিদিওঁ, বাপৰে যাত্ৰা কামটো নকৰোঁ, সেইবোৰ নকৰোঁ। চাহ খোৱা গিলাচটো মোক ধুই থৈ যাবি, সেইটোত কনচিডাৰ নহ'ব, সেইটোত কম্প্ৰমাইজ নাই। কিন্তু মুছলমানৰ বিৰুদ্ধে আমি একেলগে যাম। ডেট ইজ হিন্দুত্ব। এই হিন্দুত্বটো অতি চালাকিৰে আনিছিলে স্বাধীনতা সংগ্ৰামৰ পটভূমিত, আৰু তেওঁ আছিল প্ৰথম বস্তুটো উদ্ভাৱন হৈছিল। আমি যাক কওঁ, এই উপন্যাসখন বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাসখনৰ নাম হ'ল আপোনাৰ আনন্দমঠ। আনন্দমঠৰ সামৰণিটো কি হৈছে? একেবাৰে কনক্লুডিং লাইনটোলৈ মই যাওঁ, বাকী কথাখিনি কৈ থাকিলে আপোনাক খেদিবই অলপ পিছত, মোক বেছি সময় নাই আৰু। কনক্লুডিং লাইনটো আছে ভাই, যে মুছলমানবোৰ মাৰিব লাগে, খেদিব লাগে, শেষ কৰিব লাগে। হিন্দুসকলে কৈছে যে আমিতো নোৱাৰিছোঁ ভাই, আগৰ সম্ভৱ হোৱা নাই, কি কৰোঁ, কেনেকৈ যুদ্ধ কৰোঁ? কৈছে বোলে নাই আৰু এতিয়া আমি ব্ৰিটিছক খেদি লাভ নাই, ব্ৰিটিছৰ লগত কম্প্ৰমাইজ কৰি একেলগে থাকোঁ। একেলগে থাকি ব্ৰিটিছে আমাক সা সুবিধা কৰিব, আমি শক্তিমন্ত হ'ম, সদায় ব্ৰিটিছৰ সেৱা কৰিম, আৰু ব্ৰিটিছৰ অনুগ্ৰহ আৰু শক্তি লৈ আমি এসময়ত মুছলমানক খেলিম। এইটো হ'ল আনন্দমঠৰ সামৰণি শাৰী। মই কোৱা নাই, বেচেৰা বংকিমচন্দ্ৰই কেতিয়াবা লিখি থৈ গৈছে। প্ৰশ্নটো হৈছে সেইটোৱেই হিন্দুত্ব। মই মুছলমানৰ দোষ গুণৰ কথাটো পাছলৈ আহিম। আপুনি এটা কথা দেখিব যে যিবোৰ কথা কৈ আছে সেইবোৰ সিমান সঁচা নহয়। আজিলৈকে কিয় অসমত লোকপিয়ল হ'বলৈ দিয়া হোৱা নাই? ভাৰতবৰ্ষত লোকপিয়ল কিয় হ'বলৈ দিয়া নাই? কাৰণ আজি আমুক জিলাখন মুছলমান প্ৰধান হ'ব, তামুক এলেকাটো মুছলমানে খাব, এই কথাবোৰ কৈ থাকিবলৈ মোক অকণমান সুবিধা লাগিবতো। কালি যদি চেঞ্চাছ ৰিপৰ্টটো ওলাই যায়, ক'ত কিমান কোন মানুহ আছে ওলাই ধৰা পৰি যাব। গতিকে চেঞ্চাছটো যিমান দেৰিকৈ হয়, সিমানেই মই মুছলমান খেলটো চলাই থাকিব পাৰিম। আজিতো এটা শুনিছোঁ, আজি কোনোবা এজন মানে আমাৰ সত্ৰাধিকাৰে কৈছে হেনো মুছলমানে হেৰি দিব নালাগে, এইটো যে কি কয়, আজান চাজান দি মাক চলাই চাব নালাগে, সেইটো বন্ধ কৰি দিব লাগে। এইবোৰ চলি থাকিব। এইবোৰ কেলৈ চলিব? প্ৰৰোচনাৰ কাৰণে। তাৰমানে এমুঠিমান মানুহে, যাৰ সংখ্যা পপুলেশ্যনত 1-2% বেছি নহয়, সিহঁতে 90% মানুহক কণ্ট্ৰল কৰিবলৈ হ'লে এই প্ৰৰোচনাটো লাগিব, নহয়নে? আৰু সেই প্ৰৰোচনাত আমি অতিবাহী যাব পাৰিব লাগিব। আৰু যি অতিবাহী যাব নোখোজে, তাৰ বিৰুদ্ধে দেশদ্ৰোহী বা অন্যান্য অসুবিধাবোৰ লগাব লাগিব। মই আটাইতকৈ দুখেৰে লক্ষ্য কৰিছোঁ যে উজনি অসমৰ বহু সংগঠন, যি সময়ত এটা স্বাভিমান আছিল, যি অসমৰ পৰিচয়ক ওপৰত তুলি ধৰিছিল, সেই সংগঠনবোৰ আৰু তাৰ নেতাসকল বহু সময়ত আহোম সংগঠনবিলাকৰ বহু ক্ষেত্ৰত দেখিছোঁ আহোম হৈ থকা নাই। কেলৈ আহোম হৈ থকা নাই? আহোমে নিজেও বহতীয়া হোৱা নাই আৰু আনকো বহতীয়া কৰা নাই। আৰু যি আহোম নেতা কাৰোবাৰ বহতীয়া হ'ল, সি আহোম হৈ আছে কেনেকৈ? বেয়া নাপাব, মই আপোনালোকৰ মাজত কথা কৈছোঁ। এইটো সেইটো অৱস্থা হৈছে। আৰু এটা কথা ঠিক, বহতীয়াটো বন্ধ কৰিব লাগিব। জাতীয় সত্তাটোৰ জাগৰণৰ কাৰণে আপোনাৰ পথ হিন্দুত্ব নহয়। হিন্দুত্ব মানে হ'ল উত্তৰ ভাৰতীয় পুঁজিপতি গোষ্ঠীবিলাকৰ এইটো এটা আইডিঅ'লজি। মাৰোৱাৰী হেৰি, এটা কথা কৈ শেষ কৰিছোঁ। আমাৰ হেৰিখনত, আমাৰ দেৱেশ্বৰ শৰ্মা আত্মজীৱনী, দেৱেশ্বৰ শৰ্মাই বৰ দুখেৰে লিখিছে যে গান্ধীক যেতিয়া মাৰিলে, বোলে মৰা হ'ল, তেতিয়া তেওঁ এটা প্ৰস্তাৱ কৰিলে যে বিৰলাৰ যিটো এলেকা য'ত গান্ধী ঢুকাইছিলে, সেইটো গান্ধী স্মাৰক হ'ব লাগে। আৰু গান্ধী স্মাৰক হ'বৰ কাৰণে এখন কমিটি হ'ল, সেইখনত দেৱেশ্বৰ শৰ্মাই প্ৰেচিডেণ্ট হ'ল। তেওঁ নেহেৰুকো লগ কৰিলে, নেহেৰুৱে ক'লে যে এইটো কাম আপোনাৰ দায়িত্ব।
তেওঁ বিৰলাৰ ওচৰলৈ গ'ল, বিৰলা জামুৰ খাই উঠিল, নাই 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 মোৰ এইটো এলেকা এনেকুৱা কৰিব নোৱাৰা। আৰে কালিলৈকে তুমি গান্ধী পিছে পিছে দৌৰিলা, ৰাখিলা, গ্লেমাৰটো গান্ধী জীয়াই থকালৈকে ল'লা, আজিকালি নোলোৱা। সেইটো দুখে দেখিছে। কাৰণটো কি আছিল? কাৰণটো আছিল যে ভাই দুইফালে আক্ৰমণ। আমাৰ ঘনশ্যাম দাস বিৰলাৰ ককায়েক হ'ল যুগল কিশোৰ বিৰলা, তেওঁ হ'ল RSS আৰু হিন্দু মহাসভাৰ নেতা। ভায়েক হ'ল ঘনশ্যাম দাস বিৰলা, তেওঁ কংগ্ৰেছৰ নেতা। লাইন দুইফালে পল। সেই গোষ্ঠীটোৱে হ'ল হিন্দুত্ববাদী শক্তি উত্তৰ ভাৰতৰ, আৰু তেওঁলোকৰ সম্প্ৰসাৰণৰ কাৰণে গোটেই অসমখন লাগে। সংবিধানে যিটো আমাক ৰেষ্ট্ৰিকশ্যন দি থৈছে যে এই মাটিখিনি জনজাতীয় এলেকাৰ, এই আমুক, সেইটোও নালাগে, চব আমাক দি দিব লাগে, চববোৰ দখল কৰিব পৰাকৈ। আজিতো তিৱাসকলক বোলে এটা অংশ উচ্ছেদ কৰিব খুজিছে। মই পঢ়ি এনে ভাল লাগিছে এইটো অৰ্থত, কাৰণ তাত প্ৰতি 10 মিটাৰ 15 মিটাৰ মূৰে মূৰে আমাৰ হেৰিৰ ফটো, এইটো কি আছিলে, এই মন্ত্ৰী এটা ঘৈণীয়েক যে কিবা এক্টিং থাকিল, পীযুষ হাজৰিকা, 10 মিটাৰ 15 মিটাৰ মূৰে মূৰে ফটো, আৰু সেইটো এতিয়া উচ্ছেদ কৰা হ'ব। আপুনি এটা কথা চাওক যে আজিৰ প্ৰশ্নটো হৈছে আমাৰ যিটো ন্যূনতম অসমীয়া সত্তা, সেই ন্যূনতম অসমীয়া সত্তাটো নাথাকে। আপুনি লক্ষীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাকে ধৰি পদ্মনাথ গোহাঁই বৰুৱাকে ধৰি সকলোবিলাকক আপুনি ব্ৰহ্মপুত্ৰত উটাই দিবলৈ সাজু হওক, অসমীয়াত্বক বিসৰ্জন দিবলৈ আপুনি সাজু হওক। যদি আপুনি হিন্দুত্বক আদৰণি জনায় তেতিয়াহ'লে আপোনাৰ সমস্ত ঐতিহ্য শিকিব। কাৰণ হিন্দুত্বত দুটা বস্তু নাই ভাই, এটাই ওৱান আইডেণ্টিটি। কিন্তু ভাৰতীয় সংস্কৃতিত ওৱান আইডেণ্টিটি নাই। এই দেৱতাই দেখোন 33 কোটি, বেদেই 4খন, পুৰাণ 18খন, নহয়নে? ভগৱানেই 3টা। মই মহিলা ভগৱানৰ দেৱীসকলৰ কথা বাদেই দিছোঁ, মতা ভগৱানেই 3জন, ব্ৰহ্মা বিষ্ণু শুদ্ধ। ক'ত একডাল আছে? ভাষা বিভিন্ন। এই যিটো বৈচিত্ৰ্য, সেই বৈচিত্ৰ্যৰ বহুত্ব ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰত এটা বিশেষ স্থান লৈ আছে। এইটো আমাৰ গৰ্ব। এই গৰ্বটো শেষ কৰি আৰু কিছুমান কথা কৈ আছে, কোনেও প্ৰতিবাদ নকৰে। এই RSSৰ এজন কি গোপাল বৰুৱাজনে এটা কথা ক'লে, বোলে ছোৱালী এজনীয়ে 21ৰ পৰা 25-26 বছৰৰ পিছত বিয়া হ'বই লাগিব, হৈ 3টা বাচ্চা জন্ম দিবই লাগিব। 4টা হ'লে কোনেও প্ৰতিবাদ কৰা নাই। এজনে সেইদিনাখন কৈ দিলে ছোৱালীবোৰে কেলৈ পঢ়িব লাগে, ঘৰতে থাক, পইচা লাগি হ'ব, কি শিক্ষা নালাগে। এইটো হৈছে বৰ্ণবাদ আৰু হিন্দুত্ববাদ। ইহঁতে এইবোৰ নিবিচাৰে, নহয়নে? এতিয়া তেতিয়াহ'লে আমাক প্ৰশ্ন কৰা উচিত যে আমি কি হ'ব খোজোঁ। আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ জাতিৰ গৰ্ব, মোক সেইজন লাচিত বৰফুকন মোক নালাগে, দৰকাৰ নাই। যিজন ইয়াত বনাইছে, যিজনে কেৱল উত্তৰ ভাৰতীয় হিন্দুত্ববাদীকেইটাৰ স্বাৰ্থ ৰক্ষা কৰে, সেইজন লাচিত বৰফুকন আমাৰ লাচিত বৰফুকন নহয়। আমাৰ লাচিত বৰফুকন সাম্প্ৰদায়িক নহয়, আমাৰ লাচিত বৰফুকন সাম্ৰাজ্যবাদী নহয়। নিজৰ ৰাজ্য ৰক্ষাৰ বাহিৰে যি 1 ইঞ্চি বাহিৰলৈ যোৱা নাই। তেওঁৰ ভাতৃ লালু খুলাই অসম বেচিছিলে, বেলেগ কথা। গদাধৰ সিংহই অসমক আকৌ পুনৰ উদ্ধাৰ কৰিছিলে, সেই অংশটোক। আমি গদাধৰ সিংহকো সেই সন্মান দিব লাগে। আমি শেষ শৰাইঘাট নকৈ শেষ হাজিৰা চকীৰণহে ক'ব লাগে, নালাগে জানো? কাৰণ তাকে নকৰা হ'লে, গদাধৰ সিংহই সেইটো নকৰা হ'লে তাৰপিছত আৰু মোগল অহা নাই বা আন আক্ৰমণকাৰী শক্তি হোৱা নাই। সেইবোৰ চব বাদ দি শিৱাজীক যেনেকৈ, শিৱাজীৰ কথাটো শেষ কৰিছোঁ আৰু কিছু নকৱাৰ কথা যে বেচেৰা শিৱাজী বংশৰ শেষৰজন ৰজা অলপ দুৰ্বল বুলি ভাবি তাক মাৰি পেলালে। মাৰি পেলাই তাৰ ঠাইত কোন হ'ল? মাৰাঠা চিটপট ব্ৰাহ্মণ, বালাজী বাজিৰাও বুলি চিনেমা চাই যে আপোনালোকে ফূৰ্তি কৰি থাকে, সেই ব্ৰাহ্মণ বংশ মনুস্মৃতিত, গীতাত আৰু কটিলৰ অৰ্থশাস্ত্ৰত ক'তো কোৱা নাই বামুণক ৰজা হ'বলৈ। কৈছে নেকি? নাই কোৱা। কিন্তু তাৰপিছত দেখিব ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এই ব্ৰাহ্মণ ৰজা। প্ৰথম যিখন ভাৰতীয় ৰাজ্য আক্ৰমণ কৰি দখল কৰিছিলে মুছলমানে, সেইখন সিন্ধু দেশ। তাৰ ৰজা আছিল দাহিৰ, তেওঁ আছিল ব্ৰাহ্মণ, আৰু ব্ৰাহ্মণৰ ৰাজ্যত কেৱল ক্ষত্ৰিয়হে যুদ্ধ কৰিব। আচলতে গোটেইখিনি মানুহে গৈ যুদ্ধ কৰিব নোৱাৰোঁ, গতিকে হাৰিমেই, হয়নে? অ'ত ত'ত ব্ৰাহ্মণ ৰাজ্য, এইবোৰ কথা মই কমনৰ কথা কৈ ইমানবোৰ আৰু বেছি ক'লে আপোনালোকে মোক পিটিব থাকে, আৰু বেলেগ মানুহ আহি পিটিব। মই সামৰিছোঁ আৰু নকওঁ, আৰু যি ক'লোঁ ইমানতে সামৰিছোঁ।